Hello, Brahmaputra. Hello, Brahmaputra. Hello, Brahmaputra. Hello, Brahmaputra. Hello, Brahmaputra. Hello, Brahmaputra অনুষ্ঠানলৈ আপোনাক জনাইছো ওয়েলকাম, আপোনাক জনাইছো স্বাগতম। হেল্ল' ব্ৰহ্মপুত্ৰ, আপোনাৰ বাবে লৈ আহিছো আপোনাৰ ৰেডিঅ' বন্ধু মই ফিংকুৱে। আৰু আজিৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি আপুনি কৰি তুলিব লাগিব স্পেচিয়েল, আৰু তাৰ বাবে আপুনি আমালৈ কৰিব লাগিব ফোন। আমাৰ নম্বৰ হৈছে 9954489439। পুনৰবাৰ কৈ দিছো 9954489439। আৰু আজি আমাৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি স্পেচিয়েল কৰি তুলিবৰ বাবে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডিব্ৰুগড় জিলাৰ কানাই গৰুচৰা গাঁৱৰ 4গৰাকীকৈ বিশেষ ব্যক্তি, আৰু তেখেতলোক হৈছে আমাৰ সকলোৰে চিনাকি ডিব্ৰুগড় কানাই গৰুচৰা গাঁৱৰ অৰুণ শইকীয়া, ডিব্ৰুগড় কানাই গৰুচৰা গাঁৱৰ 3জন যুৱকো আহি উপস্থিত হৈছেহি, ব্যঞ্জন শইকীয়া, পৰাগ শইকীয়া আৰু অৰ্ণৱ খনিকৰ। আৰু তেখেতলোকে আজি বিহু নাম পৰিৱেশন কৰিব, আৰু প্ৰত্যেকে এপাক নাচিব লাগে নে কি কয়। আৰু আপুনি যদি বিহু নাম পৰিৱেশন কৰিব বিচাৰে নিশ্চয় পাৰিব বিন্দাস, আৰু তাৰ বাবে ফোন কৰিব আমাৰ নম্বৰ 9954489439। পুনৰবাৰ কৈ দিছো 9954489439। শ্ৰোতাবন্ধু, আপুনি মই আমি সকলোৱে মিলিজুলি বছৰটোৰ শেষৰটো হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠান স্পেচিয়েল কৰি তুলিম, আৰু স্পেচিয়েল কৰি তুলিবৰ বাবে এয়া হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠান আপোনাৰ বাবে লৈ আহিছো। এতিয়া আমাৰ ষ্টুডিঅ'ত উপস্থিত আমাৰ অতিথিসকলৰ সৈতে চিনাকি হ'ম, অতিথিসকলৰ সৈতে আমি কথা পাতিম। আহক আমি চিনাকি হওঁ, আৰু এজন শ্ৰোতাকটো বিশেষভাৱে আমি চিনি পাওঁৱেই, তথাপিও আজি বিশেষভাৱে চিনাকি হ'ম ষ্টুডিঅ'ত, আৰু তেখেত আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি। এতিয়া আমি তেখেতলোকৰ সৈতে কথা পাতিম। প্ৰথমে অৰুণ দা ওচৰলৈ আহিব বিচাৰিছো। অৰুণ দা নমস্কাৰ। নমস্কাৰ। আৰু কিমান দিনৰ সপোন পূৰণ হ'ল এবাৰ কৈ লওক। এই বছৰে সপোনটো পুৰা হৈছে বুলি ভাবিছো, বহুত দিনৰ পৰা ভাবি আছিল আহিম বুলি। হয়, ঠিক আছে। এতিয়া আপোনাৰ নামটো আৰু আপোনাৰ ঘৰ ক'ত আৰু আপোনাৰ ঘৰত কোন কোন আছে এবাৰ কৈ দিয়ক আমাৰ সকলো শ্ৰোতাকে। নাম শ্ৰী অৰুণ শইকীয়া, হয়, কানাই গৰুচৰা গাঁৱৰ মোৰ ঘৰ। আমি পৰিয়ালত আমাৰ 4জন আছে, মোৰ ৱাইফ আছে, মোৰ ল'ৰাটো আছে, ছোৱালীজনী বিয়া দিয়া হ'ল, সিমানে আৰু। হয়, আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ নিয়মীয়া শ্ৰোতা। হয় হয়, ঠিক আছে, বহুত বহুত ধন্যবাদ। আৰু বিশেষভাৱে এই অনুষ্ঠানটো আমাৰ শ্ৰোতাসকলক জনাই দিব লাগিব, এই অনুষ্ঠানটো অনুষ্ঠিত কৰাত বিশেষভাৱে আমাক সম্পূৰ্ণ সহযোগ কৰিছে অৰুণ দাই, তাৰ বাবে অৰুণ দাক বহুত বহুত ধন্যবাদ। আৰু ধন্যবাদ থাকিল নৱবৰ্ষৰ কাৰণে। হয়, বহুত বহুত ধন্যবাদ। আৰু বহু কথা পাতিম এইবাৰ। আমাৰ অতিথি অৰুণ দাই কেইবাজনো কানাই গৰুচৰা গাঁৱৰ যুৱকক আচলতে লৈ আহিছে, আৰু যুৱক মানে শক্তি, কাৰণ এটা অঞ্চলৰ বা এখন গাঁৱৰ শক্তি যুৱকসকলে, আৰু সেই শক্তিস্বৰূপ যুৱকসকলৰ সৈতে এতিয়া চিনাকি হ'ম। প্ৰথমে আপোনাৰ সৈতে চিনাকি হ'ম, আপোনাৰ নামটো জনাব, ঘৰত কোন কোন আছে জনাব, আৰু কিদৰে ব্যস্ত সেই বিষয়ে জনাব। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী ব্যঞ্জন শইকীয়া, মই কানাই গাঁৱৰ নিবাসী। মোৰ ঘৰত আচলতে মোৰ দেউতা, মা, ভাইটি 2টা, তাৰ পৰা মোৰ পত্নী আছে। ব্যস্ত মানে বিশেষ একো তেনেকে নাই, আৰু কামে কাজে এনেকে ব্যস্ত থাকো। হয়, ঠিক আছে। আৰু আমি জানো ব্যঞ্জনে বহুত সুন্দৰ গীত গায়, বিহু গীত গায়, একেবাৰে গাঁও একেবাৰে হুঁচৰিত মানে সকলোকে নচুৱাই, আৰু নাচনীকো ষ্টেজে ষ্টেজে নচুৱাই গৈ, নহয় জানো? গতিকে আমি বিহু নাম শুনিম, চমুকৈ যোজনা এটা শুনি লওঁ তেনেহ'লে। হয়, এই জানো ঐ পদুমৰ নিয় চকা, এই বিহু বুলি ক'লে ঐ ৰব জেনুৱাৰো, ঐ আমি অসমীয়া ডেকা। আচলতে বিহু বুলি ক'লে সঁচাই ৰবই নোৱাৰো। আৰু শ্ৰোতাসকল, এয়া আচলতে ট্ৰেইলাৰ হে দেই, আৰু সুন্দৰ সুন্দৰ গীত গাব। ঠিক আছে, এইবাৰ আমাৰ বাঁহী বাদকৰ ওচৰলৈ আহিব বিচাৰিম। আপোনাৰ চিনাকিটো দিব, আৰু আপোনাৰ ঘৰত কোন কোন আছে, আৰু আপুনি কিদৰে ব্যস্ত কৈ দিয়ক। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী পৰাগ শইকীয়া। মোৰ ফেমিলি আছে, মা দেউতা, ভাইটি আছে, বৌ আছে, ভতিজা আছে, তেনেকে ফেমিলিৰ লগত বাস কৰি আছো। আৰু
মই তেনেকৈ মানে বাঁহী বজাওঁ প্ৰগ্ৰাম কৰোঁ ঠিক তেনেকৈ ঘৰৰ গাঁৱৰ দাদা এজনে ক'লে বোলে এনেকৈ ৰেডিঅ' চেণ্টাৰত এখন প্ৰগ্ৰাম আছে তই ওলাব পাৰিবি নেকি ঠিক আছে দাই বোলো ওলাব ময়ো তেনেকৈ আহিছোঁ আৰু ভাল লাগিব ঠিক আছে আপোনাৰ পৰাও বাঁহী অকণমান কিবা সুৰ এটা শুনিব বিচাৰিম বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ শ্ৰোতাসকলে এইদৰে আৰু বাঁহী শুনিবলৈ পাব বহুত বহুত ধন্যবাদ এবাৰ আমাক ঢোলত বিশেষভাৱে আমাক সহযোগ কৰিবলৈ ডিব্ৰুগড় কানাই গৰুচৰা গাঁৱৰে এজন যুৱক উপস্থিত আছে আমি চিনাকি হ'ম নামটো ক'ব লাগে আৰু ঘৰত কোন কোন আছে আৰু কিদৰে ব্যস্ত নমস্কাৰ মোৰ নাম অৰ্ণৱ খনিকৰ মোৰ ঘৰত মাছ আৰু মোৰ দেউতা মই এতিয়া ক্লাছ 12ত পঢ়ি আছো তেনেকৈ আৰু হয় ক্লাছ 12ত পঢ়ি আছা কোন কলেজত পঢ়ি আছা মই লাহোৱাল কলেজত হয় ঠিক আছে তোমাৰ পৰা এতিয়া অকণমান চুটি ঢোলৰ চাপৰ এটা শুনি ল'ম বহুত বহুত ধন্যবাদ আৰু আমাৰ শ্ৰোতাসকলক পুনৰবাৰ জনাই দিব বিচাৰিছো আজি আমাৰ ষ্টুডিঅ'ত বিশেষভাৱে উপস্থিত আছে ডিব্ৰুগড় কানাই গৰুচৰা গাঁৱৰ যুৱক আৰু কানাই গৰুচৰা গাঁওখনৰ বিষয়ে আমি আজি বহু কথা জানিম তেখেতলোকৰ পৰা আৰু কিয়নো বহু শ্ৰোতাই নামটোহে শুনি আছিল কানাই গৰুচৰা গাঁও কিন্তু আজি গম পাব কানাই গৰুচৰা গাঁওখনৰ বিষয়ে বহু কথা অৱশ্যে মই জানো বাৰু কাৰণ মই প্ৰায় অহা যোৱা কৰি থাকো আৰু আমাৰ মাজত কোন কোন আছে পুনৰবাৰ জনাই দিব বিচাৰিছো আমাৰ মাজত আছে আমাৰ নিয়মীয়া শ্ৰোতা আপোন শ্ৰোতা অৰুণ শইকীয়া ব্যঞ্জন শইকীয়া পৰাগ শইকীয়া আৰু অৰ্ণৱ খনিকৰ আৰু আপোনালোকক পুনৰবাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ এই অনুষ্ঠানলৈ ৱেলকাম জনাইছোঁ স্বাগতম জনাইছোঁ আৰু নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপী নিউ ইয়েৰ আৰু আমাৰ শ্ৰোতাসকলকো অনুৰোধ জনাওঁ আমালৈ ফোন কৰিবৰ বাবে আৰু আমাৰ ফোন কৰি আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলক নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিবৰ বাবে আৰু আমাৰ টিমটোৰ ফালৰ পৰা আপোনাক হিয়া ভৰা নাম জনাইছোঁ হয় নৱবৰ্ষৰ কাৰণে আগতীয়াকৈ আমি মানে শুভেচ্ছা জনাইছে বহুত বহুত ধন্যবাদ আৰু আমাৰ অনুষ্ঠান শুনি থকা শ্ৰোতাসকলে কিন্তু অকণো দেৰি কৰিব নালাগে ফোন কৰিব লাগে কাৰণ আমাৰ অনুষ্ঠানত আমি অতিথিৰ সৈতে কথা পাতিম বিভিন্ন ধৰণৰ কথা ভাল লগা কথা বেয়া লগা কথা গীত শুনিম গতিকে সময় বহু কম হ'ব গতিকে খৰধৰ কৰক ফোন লগাওক আৰু আমাৰ আজি যিহেতু হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠান এই বছৰ শেষৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠান আৰু শেষৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি স্পেচিয়েল কৰি তুলিব বিচাৰিছোঁ আৰু এইখিনিতে আমালৈ ফোন এটা আহিছে আমি ফোনটো ৰিচিভ কৰি ল'ম হেল্ল' হয় নমস্কাৰ বহুত বহুত ধন্যবাদ আপোনাকো নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাৰ নামটো জনাই দিয়ক আৰু ক'ৰ পৰা ফোন কৰিছে জনাই দিয়ক হয় ডিব্ৰুগড় পদুল বৰপূজাৰীয়ে আমাৰ লৈ ফোন কৰিছে দক্ষিণ খলিহামাৰীৰ পৰা আৰু দাদা আজি আমাৰ মাজত প্ৰায় আমি নাম শুনি থকা অৰুণ দা আছে অৰুণ শইকীয়া কানাই গাঁৱৰ আৰু তেখেতক কিবা ক'ব নেকি তেখেতক নকওঁ তেখেতৰ চিৰদিনৰ কামনা কৰিলো আৰু তেওঁৰ শুভেচ্ছা থাকিল বৰ বৰ শুভেচ্ছা থাকিল তেওঁ গান শুনিছো আৰু অলপ পাহৰিছো আজি আকৌ মনত পৰিব আৰু আপোনালৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনালো নতুন বছৰ আপোনালৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনালো নতুন বছৰ কাৰণে কিবা শুনিব নেকি আপুনি আজি আপোনাৰ ফালৰ পৰা এটা বিহু নামকে শুনো ঠিক আছে নিশ্চয় বিহু আজি বহুত বিহু হ'ব বিহু নাম পৰিৱেশন কৰিব ফোন কৰি আমাৰ অনুষ্ঠানত ভাগ ল'লে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু পদুল দাই আজি হ'ল 2023 বৰ্ষৰ আমাৰ শেষৰটো হেল্ল' ব্ৰহ্মপুত্ৰ গতিকে বছৰৰ শেষৰটো হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানলৈ ফোন কৰাৰ বাবে বহুত বহুত ধন্যবাদ আৰু লগ নাপাওঁ আৰু একেবাৰে 24ত লগ পাম দেই বেয়া নাপাব ঠিক আছে বহুত বহুত ধন্যবাদ হেপী নিউ ইয়েৰ ধন্যবাদ ধন্যবাদ ধন্যবাদ
ধন্যবাদ ইয়াৰ পৰা নমস্কাৰ থাকিল হয় 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 যাতে দুপৰ উন্নতি লাভ কৰিব পাৰে তাৰে কামনাৰে সামৰিলো হয় হয় ধন্যবাদ 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 অৰুণ দা প্ৰদুল বৰপূজাৰী মাতখাৰ আপুনি প্ৰায় শুনি থাকে নহয় জানো ফোন কৰে শ্ৰোতাসকলে শুনি থাকে আৰু তেখেতে এটি কিবা শুনিবলৈ বিচাৰিছিল তেখেতে বিহু নামৰ কথা কৈছিল কিন্তু বিহু নাম পিছলৈ যাম প্ৰথমে অকমান হৰিনামে যদি আমাৰ অনুষ্ঠানটো যদি আগবঢ়াই নিও ভাল লাগিব নহয় জানো হৰিনাম এফাকি যদি আপুনি গাই দিয়ে বহুত ভাল লাগিব তাৰ পাছত আমি ফোন ৰিচিভ কৰিম ঠিক আছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাহি নাহি আহি আমাৰ পৰম ৰাম দব দব কৈ সীতা জুই জ্বলিব ধুম ধাম কৈ হিলৰি ফুটিব পুত্ৰ ভাইজাই হিলৰিৰ মাত শুনিব হিয়া ধুনি নাই বিনাই কান্দিব আজিৰ পৰা সিহঁত বাৰুকা লগত থাকিব হাবিবৰে খৰি নাকাত বৰে কৰি উৰিলে হৈ যাব মৰাতি মৰিলে নাকান বৰে কৰি কান্দিলেও পাবলৈ নাই কান্দিলেও পাবলৈ নাই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান সুন্দৰকৈ এফাকি হৰিনাম পৰিৱেশন কৰিলে আৰু আমি সেই নেদেখাজনৰ ওচৰত সেৱা জনাই আজি আমাৰ অনুষ্ঠানটি আগুৱাই নিব বিচাৰিছোঁ এতিয়া কানাই গৰুচৰা গাঁও মই নাম শুনিছোঁ কানাই গৰুচৰা গাঁওখনৰ বিষয়ে মই বহু কথা জানো গতিকে আমাৰ শ্ৰোতাসকলে নাজানিব গতিকে কানাই গৰুচৰা গাঁওখনৰ বিষয়ে অকণমান ক'ব কিন্তু তাৰ আগতে ফোন এটা আহিছে ৰিচিভ কৰি লওঁ হেল্ল' নমস্কাৰ পিংকুদা হয় নমস্কাৰ প্ৰথমে আপোনাৰ চিনাকিটো দিব মই সঞ্জু কৰ্মকাৰে কলো খনিকৰ চাহ বাগিচা পুৰণা লাইনৰ পৰা হয় সঞ্জু কৰ্মকাৰে আমালৈ ফোন কৰিছে খনিকৰ চাহ বাগিচা পুৰণা লাইনৰ পৰা আৰু সঞ্জু কৰ্মকাৰ আমাৰ মাজত আজি ডিব্ৰুগড় কানাই গৰুচৰা গাঁৱৰ তিনিজন যুৱক আৰু এজন জ্যেষ্ঠ ব্যক্তি আমাৰ মাজত উপস্থিত আছে আৰু জ্যেষ্ঠ ব্যক্তিজনৰ সহায়তে আচলতে আজি অনুষ্ঠানটো উপস্থাপন কৰা হৈছে অৰুণ শইকীয়া তেখেতৰ মাতটো আপুনি শুনিয়ে থাকে আজি আমাৰ অতিথিক কি ক'ব আপুনি ক'ব পাৰে আজি কি কম আৰু এই অৰুণ দা আছে আমাৰ সদায় মানে নাম শুনিয়ে থাকো আৰু SMS কৰি থাকে তেখেতে হয় মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো 2024 চন যাতে সকলোৰ বাবে মানে ভালে কুশলে পাৰ হওক হয় তাকে কামনা কৰিছো মোৰ ফালৰ পৰা তোমাক হেৰি কৰিলো মই শুভেচ্ছা জনাইছো দেই হয় হয় ধন্যবাদ আৰু এটা বিহু গান শুনিব পাম বুলি আশা কৰিছো মানে কানাই গাঁৱৰ যিকেইজন বিহুৱা যিকেইজনে গোটেই গাঁওখনৰ মানে কৃষ্টি সংস্কৃতি ধৰি ৰখাত বিশেষভাৱে অৰিহণা আগবঢ়াই আহিছে সেইকেইজনকে আচলতে তেখেতে লৈ আহিছে গতিকে আজিতো বিহু হ'বই ফাটাফাটি নিশ্চয় আপুনি শুনি থাকক আমাৰ অনুষ্ঠান ধন্যবাদ 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 ঠিক আছে এইবাৰ কানাই গৰুচৰা গাঁওখনৰ বিষয়ে অকণমান জানিব পাৰিম চবেই ক'ব পাৰে জানিব বিচাৰিম মানে গাঁওখনৰ বিষয়ে অকণমান কওকচোন নামটোনো কেনেকৈ হ'ল ইমান সুন্দৰ নাম কানাই গৰুচৰা গাঁও ঠিক আছে যিমানখিনি জানে সেইখিনি কওক হয় আমাৰ কানাই গাঁওখন হ'ল আমাৰ ব্ৰহ্মপুত্ৰৰ কিনাৰতে আছে বাৰু অলপ এইফালে গ্ৰীণত নগাঘলিৰ মাজতে কানাই গাঁওখন আছে আমাৰ উত্তৰে আছে আমাৰ ৰমবৰীয়া পাইগে এইফালে ৰমবৰীয়া আছে এইফালে গ্ৰীণত তাৰপিছত এইফালে মই পশ্চিম উত্তৰ দক্ষিণ ফালে আছে আপোনাৰ মোহনবাৰী তাৰপিছত উত্তৰ ফালে আছে আমাৰ ধেমাজি জিলা এইফালে আছে আমাৰ গাঁওখন মাজতে পৰিছে ডিব্ৰুগড় চহৰৰ পৰা আপুনি যদি ডিব্ৰুগড় পল্টন বজাৰৰ পৰা যদি আমি চাওঁ তাৰ পৰা আপোনালোকৰ তালৈ কানাই গাঁৱলৈ যদি যাওঁ বাইকত যাওঁ
নৰ্মেল স্পীডত কিমান মান সময় লাগিব 15 মিনিট লাগিব 15 মিনিট বেছি দূৰ নহয় একেবাৰে ওচৰতে আৰু মানে একেবাৰে সেউজীয়া পৰিৱেশ খেতি মাটি সহজ সৰল লোক নহয় জানো সঁচাই আৰু নামটোতেই সোমাই আছে সেই কৃষ্ণ নামটো কানাই হয় ঠিক আছে এবাৰ জানিব বিচাৰিম এতিয়া কানাই গৰুচৰা গাঁওখনৰ মানে কি সম্প্ৰদায়ৰ লোকে বাস কৰিছে সেই বিষয়ে অকণমান জনাব পাৰে আমাৰতো কেইবাটাও আছে বাৰু মানে আমাৰ চুতীয়া আছে মটক আছে এফালে মুছলিমখিনিও আছে বেংগলী আছে আমাৰ চাহ বাগানীখিনি আছেই গোটেইখিনি আৱৰি আছে মানে মাজতে আছো আমি মানে মিলি জুলি কানাই গৰুচৰা গাঁও হয় ঠিক আছে এতিয়া তাত প্ৰায়ভাগ লোকে কি কৰি ঘৰ চলায় বা কি কৰি জীৱিকা নিৰ্বাহ কৰে মানে আমাৰ প্ৰায়ভাগ বাগানো আছে ভালেমান ব্যক্তিগত বাগান আছে বিজনেছ আছে চৰকাৰী চাকৰিয়ালো আছে এনেকৈ চবেই চলি আছে হয় আৰু আপুনিতো বিশেষভাৱে দোকান ব্যৱসায় লগত আজি দোকানত কোন আছে নাই এতিয়া থৈ আহিছো বা মই ভতিজা বেলেগ এজনক থৈ আহিছে ঠিক আছে আৰু এতিয়া জানিব বিচাৰিম আমাৰ ব্যঞ্জনৰ পৰা জানিব বিচাৰিম আমি যেতিয়া বেলেগক ক'বলৈ যাওঁ নিজৰ গাঁওখনৰ কথা তেতিয়া ভাল লগাটো কওঁ মানে নিজৰ কানাই গৰুচৰা গাঁৱৰ কোনটো কথা আপোনাৰ খুব ভাল লাগে গাঁওখনৰ ভাল লাগে মানে আচলতে আমাৰ গোটেই মানুহখিনি আচলতে মিলা প্ৰীতিৰে থাকোঁ আমি হওক আমাৰ লগৰখিনিয়ে হওক আমাৰ ওচৰ পাজৰে যিমানখিনি আছে চবেই মিলা প্ৰীতিৰে থাকোঁ কিবা এটা কৰিব হ'লেও চবেই আগবাঢ়ি আহে ভাল লাগে তেনেকৈ ভাল লাগে আৰু তেনেকৈ গাঁওখনত এনেও নিজৰ গাঁওখন সদায় বেলেগ নিজৰ ঘৰৰ বিচনাখন সমান কোনো কাৰো বিচনা হ'ব নোৱাৰে তেনেকুৱা ধৰণৰ আৰু গাঁওখনৰ বিশেষভাৱে যি মিলা প্ৰীতি বিভিন্ন ধৰ্মৰ লোকো আছে বিভিন্ন জাতিৰ লোকো আছে সকলোৰে মাজত যি মিলা প্ৰীতি ভাৱ সেই কাৰণে আপোনাৰ বিশেষভাৱে ভাল লাগে আপোনাৰ পৰা জানিব বিচাৰিম হে একেখিনি মানে নিজৰ তেখেতে কোৱাৰ দৰে মানে নিজৰ বিচনাখন যিদৰে যেনেকুৱাই নহওক লাগে যিমান আপোন আৰু বেলেগৰ ঘৰৰ বিচনাত টোপনি নাহে নহয় জানো ঠিক আছে আৰু কানাই গৰুচৰা গাঁও বুলি ক'লে মানে ৰাস্তাত দেখোন বহুত বান্দৰ বহি থাকে সেই বিষয়ে অকণমান ক'ব পাৰে বান্দৰৰ অভিজ্ঞতাৰ কথা আমাৰতো ক'বলৈ গ'লে কি বিখ্যাত বান্দৰ আৰু কানাই গাঁৱতো যেনেকৈ আৰু এতিয়া শুনামতেতো বিভিন্ন গাঁওবিলাকতো বান্দৰ হ'ল আচলতে কি ক'বলৈ গ'লে আপোনাৰ এইবিলাক মানে আগতেতো আছিলে জনসংখ্যা কম আছিলে তো এতিয়া মানে বেলেগ বেলেগ জেগাৰ পৰা ইয়াত আনি কেনে এৰি দিছে বুলি শুনিছোঁ আৰু তেনেকৈ হয় আৰু তেনেকৈ একো কৰিব নোৱাৰা হৈছে ধৰ বহুত মানে আমনি কৰে বান্দৰবিলাকে বান্দৰৰ লগত জড়িত আমি গাঁৱত ঘটা কিবা জমনি কথা পিছত পাতিম অলপ জানিম দেই কিবা কাহিনী ক'ব যদি বান্দৰৰ লগত ঘটা যদি জমনি কাহিনী যদি আছে ঠিক আছে ভাল লাগিল এইবাৰ এতিয়া আমি বিহু এটা শুনিম ঠিক আছে বিহু এটা শুনো হয় ঠিক আছে মানে আমি বহুত কেইবাটাও বিহু গান শুনিম গতিকে চুটিকে এটা চুটিকে এটা শুনি লওঁ ঠিক আছে আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিছো এয়া শুনি আছে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফিমত আপোনাৰ অনুষ্ঠান হেল্ল' ব্ৰহ্মপুত্ৰ আৰু আজিৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানত আমি বিশেষভাৱে শেষৰটো হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানে এই বছৰ আচলতে আমি উদযাপন কৰিব বিচাৰিছোঁ এই সময়কণ শেষৰটো হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানক আৰু লগতে আমি 2023 বৰ্ষক এই অনুষ্ঠানটিৰ জৰিয়তে বিদায় দিব বিচাৰিছোঁ আৰু সেই উপলক্ষে আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় কানাই গাঁৱৰ 4জনকৈ বিশেষ ব্যক্তি অৰুণ শইকীয়া ব্যঞ্জন শইকীয়া পৰাগ শইকীয়া অৰ্ণৱ খনিকৰ আৰু আপোনালোকেও এই অনুষ্ঠানত ভাগ ল'ব পাৰে ফোন কৰিব পাৰে আৰু নিজৰ মনৰ কথা মুক্ত মনে প্ৰকাশ কৰিব পাৰে আমাৰ নম্বৰ 9954489439 আৰু এতিয়া আমাৰ ষ্টুডিঅ' একেবাৰে মানে বিহু ঢোলে গুমগুমাব বাঁহীৰ সুৰত মানে আপোনালোক সকলো বলিয়া হ'ব এতিয়া আমি আৰম্ভ কৰোঁ ঠিক আছে আহক আমি শুনো বিহু জানো এই গা ধুই জিৰালে ঐ হালি
পৰায়ে ঐ গছৰ চাত জিৰা লেও গৰু এই সৰুৰে পৰা ঐ তোমাক ভালে পালো ঐ এতিয়া কেনে কৈৰো নাচনি বহুত বহুত ধন্যবাদ আৰু এই বিহু গীত আমি যেহেতু শুনি থাকিম এয়া অকমান আৰম্ভ হৈছে আৰু আমি শুনিম বিহু গীত ভাল লাগিব আৰু এইখিনিতে আমালৈ ফোন এটা আহিছে আমি ফোনটো ৰিচিভ কৰি লওঁ আহক আমি ফোনটো ৰিচিভ কৰি লওঁ হেল্ল' হয় নমস্কাৰ প্ৰথমে আপোনাৰ চিনাকিটো দিব মাইজানৰ পৰা প্ৰবন চাহুৱে ফোন কৰিছে আৰু আমাৰ অনুষ্ঠান কেনে লাগিছে ভাল লাগিছে হয় 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 ঠিক আছে আৰু আমি আৰম্ভ কৰিছো এই যোজনা এটা পৰিবেশন কৰা হ'ল লগতে ঢোল বাঁহী তাল সকলো আছিল আৰু তিনিটাকৈ বাদ্য আছিল আমাৰ লোকবাদ্য তাৰ পাছতে লাহে ধীৰে মানে এনেকুৱা ধৰণৰ বিহু হ'ব আৰু আপুনি আৰু নাচু নাচু লাগিব ঠিক আছে আপুনি কি ক'ব বিচাৰিব মই প্ৰথমতে আপোনাক শুভেচ্ছা দিলো হয় আমিও আপোনাক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো পুৰণা বছৰক ধন্যবাদ দিলো আৰু পুৰণা বছৰক ধন্যবাদ নহয় জানো আৰু এই পুৰণা বছৰটোতে আমি লগ পাইছিলো হয় 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 বহুত বহুত ধন্যবাদ আৰু আমালৈ ফোন কৰাৰ বাবেও ধন্যবাদ 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 আমালৈ প্ৰবন চাহুৱে ফোন কৰিলে মাইজান বৰহৈকীয়া গাঁৱৰ পৰা আমি প্ৰবন চাহুক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এতিয়া আমাৰ অতিথিৰ ওচৰলৈ পুনৰ আহিব বিচাৰিম আৰু আজি কেইবাটাও আমি গীত উপভোগ কৰিম এইবাৰ আমি আহিব বিচাৰিছোঁ অৰুণ দাৰ ওচৰলৈ প্ৰথমে আহি লওঁ অৰুণ দা আপোনাৰ পৰা জানিব বিচাৰিম প্ৰথমে 2023 বৰ্ষটো কেনে গ'ল অকণমান জনাই দিয়ক আপোনাৰ মোৰ 23 বৰ্ষৰ ভালেই গৈছে বাৰু ইমান বেয়া যোৱা নাই এনেকৈ এতিয়া নতুন বছৰটো আগৰ নিচিনা যে এইবাৰ ভালকৈ যায় বুলি মানে চেষ্টা কৰিব লাগিব হয় এইবাৰ আমাৰ ঢুলীয়া ওচৰলৈ আহিব বিচাৰিম অৰ্ণৱ খনিকৰ 2023 বৰ্ষ কেনে গ'ল আপোনাৰ ভালে গ'ল ক'ৰবাত ফুৰিবলৈ যোৱা হৈছিল নে এই বছৰটোত মোৰ গুৱাহাটী বিশ্ব ৰেকৰ্ড কৰিবলৈ যোৱা হৈছিল ঢোল বজাবলৈ হয় মানে কেনেকুৱা লাগিল সেই অভিজ্ঞতাটো অকণমান কওকচোন কেনেকুৱা লাগিল সেইখিনি যে মই পাহৰিব নোৱাৰো মানে বহুত ইমানখিনি মানুহৰ মাজত ঢোল বজাবলৈ ভাল লাগিল আপোনালোকৰ গাঁৱৰ পৰা কিমানজন মান গৈছিল ঢুলীয়া আমাৰ গাঁৱৰ পৰা ঢুলীয়া আমি 3জন গৈছিলো 3জন নাচনী গৈছিল নে নাচনী 2গৰাকী গৈছিল আৰু পেপুৱা 2জন গৈছিল 2জন গৈছিল হয় এবাৰ আপোনাৰ পৰা জানিব বিচাৰিম 2023 বৰ্ষ কেনে গ'ল ক'বলৈ গ'লে দাদা 2023 বৰ্ষটো ভালেই গৈছে আৰু বিশেষ মানে মই তেনেকৈ এবাৰ ফুৰিবও নাপালোঁ কামৰ মাজতে জড়িত থাকোঁ তেনেকৈ ৰাতিপুৱা যাওঁ গধূলি সোমাওঁ মই প্ৰাইভেট চেপ্টাৰ আপোনাৰ মোহনবাৰী এয়াৰফ'ৰ্চতে কাম কৰোঁ মেজবয় হয় মই তো তেনেকৈ মানে আৰু যিখিনি আগতে মানে ডেকা দিনত ফূৰ্তি কৰিছিলোঁ সেইখিনি ফূৰ্তি মানে মই এতিয়া উপভোগ কৰিব পৰা নাই বৰ্তমান তো তেনেকৈ বছৰটো মোৰ তেনেকৈ বৰ্তমান ভালেই গৈছে কি ক'ম দাদা ঠিক আছে আৰু 2024 বৰ্ষটো আৰু ভালকৈ যাওক তাৰে আমি কামনা কৰিলোঁ ব্যঞ্জন ওচৰলৈ আহিব বিচাৰিম কওকচোন আপোনাৰ কেনে গ'ল এই বছৰটো ভালেই গ'ল আৰু ভালেই গ'ল বুলি ক'ব লাগিব ঠিকেই আছে
কিবা মনত থাকি যোৱা এই বছৰৰ কিবা কথা তেনেকুৱা যি থাকি যাব মনত আপোনাৰ বাবে স্পেচিয়েল তেনেকুৱা কিবা আছে নেকি তেনেকুৱা নাই বাৰু একো মানে সব মানে সকলোৱে স্পেচিয়েল প্ৰতিটো দিনে আমি ধুনীয়াকৈ উপভোগ কৰোঁ ভাল লাগে ঠিক আছে এইবাৰ আপোনালোকৰ গাঁওখনৰ অকমান উন্নতিৰ বিষয়ে ক'ব পাৰে এই 2023 বৰ্ষত গাঁওখনত কিবা হ'ল নেকি নতুন কাম বা উন্নতিৰ কাৰণে কিবা উন্নতি হ'ল নেকি গাঁওখনৰ কথা যদি কয় হয় 23 বৰ্ষত মানে কেইজনমান যুৱকে চাকৰি পাবলৈ সক্ষম হৈছে তেনেকৈ আৰু আমাৰ চৰকাৰী চাকৰি পুলিচত পালে নেকি পুলিচত নহয় 4th গ্ৰেডৰ পাইছে 3rd গ্ৰেড 4th গ্ৰেড হয় তেনেকৈ আমাৰ গাঁওখন উন্নতি হ'ল মানে আমাৰ ৰাস্তাটো বিশেষকৈ আগতে বহুত বেয়া আছিল তো এতিয়া পকী হ'ল আৰু তো এতিয়া ধুনীয়া ঠিক আছে এতিয়া একদম ভালদৰে এটা বিহু শুনিম ঠিক আছে আমাৰ শ্ৰোতাসকলে ফোন কৰিব পাৰে এইখিনি সময়তে আৰু অলপ কথা পাতিব পাৰে আমাৰ সৈতে আমাৰ নাম্বাৰ হৈছে 9954489439 পুনৰবাৰ কৈ দিছোঁ 9954489439 ঠিক আছে ফোন এটা ধৰি লওঁ তাৰপাছত আমি বিহু শুনিম হেল্ল' হয় নমস্কাৰ হয় আপোনাৰ নামটো জনাব বিজয় কৰ্মকাৰ ডিব্ৰুগড় পদুম নগৰ হয় বিজয় দা আজি অৰুণ দা আমাৰ ষ্টুডিঅ'ত আছে আৰু আপুনি কেতিয়া আহিব আমাৰ ষ্টুডিঅ'লৈ গোটেই পৰিয়ালটো আহিব হয় ভাল লাগিব জানুৱাৰী মাহতে আহিব ঠিক আছে আৰু এটা কথা জানিব বিচাৰিম অৰুণ দা কিবা ক'ব নেকি ধন্যবাদ জনাইছো হয় অৰুণ দা কি কয় এতিয়া কিবা এটা কৈ দিয়ক আৰু আপোনাকো নমস্কাৰ জনালো 26 চনটো যেন ভালে কুশলে যাওক আপোনাৰ ঠিক আছে ধন্যবাদ ফোন কৰাৰ বাবে ধন্যবাদ ঠিক আছে এতিয়া আমি বিহু এটা শুনি ল'ম আৰু তাৰ পাছতেই আমি ফোন ৰিচিভ কৰিম ঠিক আছে মৰুভূমি শুকান বালি তৰা কোনে পৰে গণিব তোমালৈ মৰম কিমান তৰা কোনে বৰু বুজিব মহাসাগৰ শুকাই গলে কোনে পানী ভৰাব ভাঙি গলে হৃদয়খনি কোনে যোৰা লগাব নদী পানী বহাৰ দৰে তোমাৰ মৰম বাঢ়িছে প্ৰেমে ফুটুকাৰে বৈ যায় বিশাল সাগৰলে সেয়েহে লাগিছে ভয় মোৰ সেয়েহে লাগিছে ভয় মোৰ জান সেয়েহে লাগিছে ভয় প্ৰেমৰ নামৰ ৰুই গলো তৰা গোলাপ ফুল জুপি তোমাকে পাতি
পাতি ললো তৰা চিৰদিন লগৰী হব জানো আহি তুমি ফুলৰে ঐ মালিনী ফুৰিবলৈ নিদিবানে অচিনা ভোমোৰাতি ফুৰিলে ঐ খাব জানো ফুলনো মোৰ কুহি গাব যে ফুল পাখি অজানিত মৰহি সেয়েহে লাগিছে ভয় মোৰ সেয়েহে লাগিছে ভয় মোৰ সেয়েহে লাগিছে ভয় বহুত বহুত ধন্যবাদ এটি সুন্দৰ বিহু আমি উপভোগ কৰিলো আৰু বিশেষভাৱে আমাৰ শ্ৰোতাসকলক জনাই দিব লাগিব আজি আমাৰ ষ্টুডিঅ'ত কোন কোন উপস্থিত আছে আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডিব্ৰুগড় কানাই গৰুচৰা গাঁৱৰ অৰুণ শইকীয়া ব্যঞ্জন শইকীয়া পৰাগ শইকীয়া আৰু অৰ্ণৱ খনিকৰ আৰু এই অনুষ্ঠানত আপুনিও ভাগ লওক আপুনি ঘৰত থাকিয়ে ভাগ ল'ব পাৰে তাৰ বাবে আমালৈ ফোন কৰিব লাগিব আমাৰ নম্বৰ হৈছে 9954489439 পুনৰবাৰ কৈ দিছো 9954489439 এইখিনিতে আমালৈ ফোন এটা আহিছে আমি ফোনটো ৰিচিভ কৰি লওঁ হেল্ল' হয় নমস্কাৰ প্ৰথমে আপোনাৰ চিনাকিটো দিব ডিব্ৰুজানৰ পৰা ময়ূৰী চক্ৰৱৰ্তী হয় ময়ূৰী চক্ৰৱৰ্তী বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আমালৈ ফোন কৰাৰ বাবে আৰু আজি আমাৰ ষ্টুডিঅ'ত কোন আছে গম পাইছে শুনি আছে অৰুণ শইকীয়া দাদাৰ মই ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো আৰু লগতে অহা দাদা কেইজনলৈও শুভেচ্ছা থাকিলে ভালে আছে বাইদেউ আপুনি মই ভালেই মোক বাইদেউ নকলেও হ'ব আৰু অৰ্ণৱ খনিকৰ দাদাই যে ক'লে যে তেখেতে অভিলেখৰ কাৰণে গৈছিলে গতিটো জানিও বহুত ভাল লাগিলে আৰু ভাল শুনিব পাব বাইদেউ হয় 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 অৰ্ণৱে হাঁহিছে আপোনাৰ কথা শুনি লাজ কৰিছে হয় হয় আৰু আচলতে আমাৰ জাতীয় সংস্কৃতি বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই দায়বদ্ধ নহয় জানো আৰু আচলতে আমাৰ গাঁৱৰ চুকে কোণে লুকাই থকা সেই বিহুৱা বিহুৱতীসকলৰ জোৰতে আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হলো হয় ঠিক আছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ 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 আমালৈ ফোন কৰিলে ডিব্ৰুজানৰ ময়ূৰী চক্ৰৱৰ্তীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো শ্ৰোতা বন্ধু আপুনিও ফোন কৰিব পাৰে আমাৰ নম্বৰ 9954489439 হয় 9954489439 এতিয়া আমি আকৌ অতিথিৰ ওচৰলৈ আহিব বিচাৰিম এইবাৰ প্ৰথমে আমি অৰ্ণৱৰ কথা যেহেতু ওলাইছিল যে অৰ্ণৱে গুৱাহাটীত গৈ বিহু মাৰিলে আৰু ৱৰ্ল্ড ৰেকৰ্ড গঢ়াত বিশেষভাৱে অৰিহণা যোগালে অৰ্ণৱৰ ওচৰলৈ আহিব বিচাৰিম অৰ্ণৱে এতিয়ালৈকে ক'ত ক'ত বিহু কৰিছে বা বিহু মাৰিছে ক'ত ক'ত ঢোল বজাইছে অকণমান যদি মনত পেলাই কয় ভাল লাগিব এনেকে বিশেষকে বেলেগ ক'তো যোৱা নাই গাঁৱতে বিহুৱতী ফাংচনত বিহুৱতী মুখ কৰি এইবিলাক নচোৱা এবাৰ চাবুৱাত দাদা কেইজনমানৰ লগত নাচ শিকাব গৈছিলো ইমানেই আৰু গাঁৱৰ হুঁচৰিটো বিশেষভাৱে লিড ল'ব লাগে নহয় জানো হুঁচৰিত বাৰু ঢোলত লিড ল'বলৈ দিয়া হয় অকণমান হিলিব দিয়া নিদিয়ে মানে কত গলি সোনকালে ইয়াত দৰকাৰ হৈছে বজাব লাগে সেইবিলাকে আৰু এতিয়ালৈকে ক'ত ক'ত যিবিলাক ঠাইত আপুনি বিহু কৰিছে নিজৰ গাঁৱতেই হওক বা ষ্টেজ প্ৰগ্ৰেমতে হওক বা গুৱাহাটীত গৈও বিশ্ব ৰেকৰ্ডৰ কাৰণে বিশেষভাৱে অংশগ্ৰহণ কৰিছিল তাৰে ভিতৰত কোনটো কথা মানে ক'ত বেছি বিহু কৰি বেছি মুকলি লাগিছিল বেছি ভাল লাগিছিল আমাৰ গাঁৱতে ভাল লাগিছিল যোৱা বছৰ
সেইবছৰ মানে বিহু কৰি বেছি ভাল লাগিছিল আগতকৈ হয় আৰু গাঁৱত বুলি ক'লে ধৰা বন্ধা নিয়ম নাথাকে নহয় জানো আৰু মানে সুন্দৰভাৱে ঢোল বজাব পাৰি নচুৱাব পাৰি বাহিৰত গ'লে এনেই অলপ নাৰ্ভাছ যেন ফিল হয় হয় আৰু তো এতিয়া লতাশিল খেলপথাৰত যেতিয়া এইটো বিশ্ব ৰেকৰ্ডৰ কাৰণে গোট খাইছিলে তাততো মানে এইটো চাপৰি বজাব লাগিব এনেদৰেই থাকিব লাগিব এনেদৰেই মানে চিঞৰিব লাগিব সকলো মানে ধৰা বন্ধা আছিল নহয় জানো আৰু নিজৰ গাঁৱৰ বিহুতলিত একো ধৰা বন্ধা নাই মুকলি যোৱা বছৰ গছতলৰ বিহু চালেনে গছতলৰ বিহু অলপ চালো অকণমান চালো মানে গাটো ইমান ভাল নাছিলে মানে আপোনাৰ চাবুৱাত চালো তাৰপৰা ৰহমৰীয়া আৰু হাঁহৰিয়াল বুলি কয় সেইফালে চালো ক'ত বেছি ভাল লাগে ভাল লাগিলে বেছি আপোনাৰ চাবুৱাতে ভাল লাগিল চাবুৱা কিয় ভাল লাগিলে বা তাত ল'ৰা সকলো হৰকে গৈছিলো যে সেইকাৰণে অলপ গান চান গোৱা হ'ল এনেকেই ভাল লাগিলে গানো গোৱা হয় নেকি ঢোলৰ লগতে নহয় অকলে ঢোলেহে বজোৱা এইবাৰ আমাৰ বাঁহী বজোৱা দাদাজনৰ ওচৰলৈ আহিব বিচাৰিম পৰাগ শইকীয়া ওচৰলৈ আহিব বিচাৰিম আৰু জানিব বিচাৰিম এতিয়ালৈকে ক'ত ক'ত বিহু কৰিছে অকণমান জনাব পাৰে মই বৰ্তমান দাদা বহুতখিনি বিহু মাৰিলোঁ বৰ্তমান আপোনাৰ মাজে মই এতিয়াও কৰি থাকোঁ মই তেনেকৈ মানে আপোনাৰ চাবুৱাত কৰিলোঁ তাৰপৰা আপোনাৰ বৰবৰুৱা জামিয়া এইবিলাক গোটেইখিনি সেইখিনিত বিহু মাৰিছোঁ খনিকৰ তো তেনেকৈ মই কেইবাখনো মোহনবাৰী নিজৰ গাঁও তো তেনেকৈ 4-5 বছৰ বিশেষ বিহুৰ লগত জড়িত থাকিলোঁ তো বৰ্তমান এতিয়াও বিহু বুলি ক'লে এৰিব নোৱাৰোঁ তেনেকৈ মানে যেতিয়া নিমন্ত্ৰণ পাওঁ ক'ৰবাত তেনেকৈ গুচি যাওঁ আৰু মাৰোগৈ তো এতিয়াও বৰ্তমান এনেকৈ এইবিলাক লগতে জড়িত আৰু তথাপি নিজৰ কামতো থাকোঁ কামো কৰি যেনেকৈ ফ্ৰী টাইমত তেনেকৈ বজাওঁ অলপ কেতিয়াবা তো এতিয়া মাজে সময়ে অলপ এৰি দিয়া নিচিনা হয় তো তেনেকৈ মানে আগতে যেনেকৈ যিটো হেৰি কৰিছিলোঁ তেনেকৈ ইমানখিনি মানে কম্প্ৰমাইজ কৰিব নোৱাৰোঁ তো তেনেকৈ আৰু যেতিয়া ঘৰৰ দায়িত্ব আচলতে আহি যায় তেতিয়া মানে নিজৰ ভাল লগা কিছুমান মানে কামৰ পৰা অলপ হ'লেও মানে আঁতৰি আহিব লগা হয় নহয় জানো হয় সেইটোতো হয় আৰু তথাপিতো তেজতে আছে বিহু তেজতে আছে আৰু অসমীয়া তেজতে বিহু বুলি কয় ঠিক আছে আৰু এতিয়ালৈকে যিমানবিলাক অঞ্চলত বিহু কৰিলে বা যিমানবিলাক অঞ্চলত বিহুতি বা নাচনি নচুৱালে তাৰ ভিতৰত ক'ত খুব ভাল লাগিলে এতিয়াও মনত আছে ধৰক মনত আছে হয় মোৰ সবচে ভাল লাগিছিলে জীৱনত প্ৰথম মানে মই বাঁহী শিকিছিলোঁ গাঁৱতে দাদা এজনে শিকাইছিলে দীপজ্যোতি খনিকৰ বুলি দীপজ্যোতি খনিকৰ দাদাৰ লগত মানে মোক বাঁহী শিকিবলৈ একচুৱেলি কি দাদা ক'বলৈ গ'লে বহুত মানে হেঁপাহ আছিলে তো হাবিয়ে বননিয়ে মই তেনেকৈ বাঁহী নিজে বনাই পেলাই বজাব নোৱাৰো হ'লে তথাপিও চেষ্টা কৰিছিলোঁ তাৰপিছত দাদাজনে বজোৱা দেখোঁ ফাংচনবিলাকত আৰু গাটো অলপ চটপটাই ময়ো এনেকৈ এদিন যদি বাঁহী বজাব পাৰিলোঁ হ'লে তো তেনেকৈ মানে কি বুলি কয় দাদাজনক ক'লোঁ দাদাৰ তেতিয়া দোকান আছিলে তো দোকানতে মানে অলপ চলপ শিকাৰ পিছত মানে বাঁহী মানে মই খুব বলীয়া হৈ গ'লোঁ মানে তো তেনেকৈ মানে কি বাঁহীটো শিকিলোঁ দাদাও শিকালে অলপ তাৰপৰা সেই তেনেকৈ মানে কি হ'ল দাদাই এদিন লৈ গ'ল মানে ষ্টেজ প্ৰগ্ৰামলৈ জামিয়া পাত্ৰৰ গাঁৱৰ মোৰ জীৱনৰ মানে প্ৰথম মানে ফাংচন জীৱনৰ প্ৰথম ফাংচন আছিলে মোৰ বৰবৰুৱা জামিয়া পাত্ৰৰ গাঁও তো তেনেকৈ তপন দা বুলি আছিলে দাদাজনে গান গাইছিলে তেখেতে লৈছিলে ফাংচনবিলাক তো তেতিয়া মানে তাত মানে খুব মানে মই বিন্দাছ বাঁহী তাতে বজাইছিলোঁ আৰু তাতে মানে মোৰ উৎসাহ হ'ল মানে সাহস হ'ল মানে যিটো প্ৰথম মানে তাত নাৰ্ভাছ ফিল কৰিছিলোঁ মানে এখন দুখনত তো তেনেকৈ তাত গৈ কেনে মই শিকিলোঁ আৰু তেনেকৈ আজিও বজাই আছোঁ ধৰ ইমানখিনি পালোগৈ পৰ্যায় ঠিক আছে আমাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফিল্মৰ তৰফৰ পৰা লগতে সমূহ শ্ৰোতাৰ তৰফৰ পৰা আশীৰ্বাদ কৰিছোঁ আৰু এইদৰে যিহেতু কৃষ্ণ এটা সময়ত বাঁহী বজাইছিল নহয় জানো আৰু সকলোকে বলিয়া কৰিছিল ঠিক সেইদৰে বাঁহী সুৰ বুলি ক'লে বিহু নামত যেতিয়া বাঁহী সুৰ পৰিৱেশন কৰা হয় তেতিয়াতো কথাই নাই যিকোনো গীততে অকল বিহু নাম বুলি নহয় দিহানাম হৰিনামতো যদি বাঁহীৰ সুৰ থাকে বাঁহীটো বজাই দিয়ে তেতিয়া অলপ ৰসটো পোৱা যায় নহ'লে মানে ভাল বিহুটো উকা লাগে আৰু আমাক বাঁহীটোৱে মানে জগাই তোলে মানে বিহু নিচিনা লাগি যায় আৰু হয় বিহুৰ কাৰণে কিমান আগৰ পৰা ঘৰত বাঁহী বজোৱা হয় কোনটো মাহৰ পৰা বহাগৰ 1 মাহৰ আগৰ পৰা আৰু চতৰ পৰা আপোনাৰ আমি তেনেকৈ মানে ধৰ 2 দিন বজাওঁ বজাই মেলি তেনেকৈ ৰিহাৰ্চল কৰোঁ কেতিয়াবা আৰু তেনেকৈ মানে কি হ'ল দাদা যেতিয়া আমি প্ৰথম শিকিছিলোঁ তেতিয়া বহুত ৰিহাৰ্চল কৰিছিলোঁ তো এতিয়া মানে তেনেকৈ ৰিহাৰ্চল নকৰোঁ আৰু মন গ'ল কিবা এটা বজাই দিওঁ আৰু ইমান মানে ফিংগাৰ প্ৰিণ্টখিনিও অলপ মানে হেৰি হৈ যায় আহি যায় মানে ফিংগাৰ প্ৰিণ্টিং আহিবৰ কাৰণেতো অলপ ৰিহাৰ্চল কৰিব লাগিব তো তেনেকৈ চলি থাকোঁ আৰু ইমান আৰু ধৰ এক্সপিৰিয়েঞ্চো নহয় চলি আছোঁ আৰু তেনেকৈ বজাই মেলি আৰু ঠিক আছে আমি এতিয়া বাঁহী শুনিম বাঁহী আৰু ঢোল কিবা বাঁহীৰ সুৰ এটা বজাই দিয়ক আৰু লগত ঢোলে সংগত কৰিব আৰু তালো বজাব পাৰে বা তাল নহ'লেও একো নাই বাৰু
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো এটি সুন্দৰ বাঁহী সুৰ আমি শুনিলো সকলোৱে আৰু আমাৰ সকলো শ্ৰোতাকে জনাই দিব বিচাৰিছো আজি এই বছৰৰ শেষৰটো হেল্ল ব্ৰহ্মপুত্ৰ অনুষ্ঠান ফোন কৰক কথা পাতক আমাৰ নাম্বাৰ হৈছে 9954489439 পুনৰবাৰ কৈ দিছো 9954489439 আমালৈ ফোন এটা আহিছে আমি ফোনটো ৰিচিভ কৰি লওঁ আমালৈ কোনে ফোন কৰিছে হেল্ল' নমস্কাৰ হয় নমস্কাৰ প্ৰথমে ওয়েলকাম স্বাগতম আমাৰ অনুষ্ঠানলৈ ধন্যবাদ আৰু অকণমান হলে মনটো বেয়া লাগিছে নে এই বছৰৰ শেষৰটো হেল্ল ব্ৰহ্মপুত্ৰ বুলি কৈ দিছো যে সঁচাকে বেয়া লাগিছে ন ঠিক আছে আমাৰ মাজত আজি অৰুণদা আছে অৰুণদা কিবা ক'ব নেকি অৰুণদা আমাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো আৰু সকলোকে নৱবৰ্ষৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা মোৰ ফালৰ পৰা আপোনাৰ ধন্যবাদ জনাইছো বাইদেউ ধন্যবাদ আৰু অৰুণদাক অলপ চিনিপা লাগিছে মাইজনৰ ফালে মই ফালে সদায় আহা কৰে অহা যোৱা কৰিয়ে থাকে বোলে এনে মাইজনৰ কোনোবা আছে নেকি মাইজন মানে মাইজন কোন ডখৰত কৈছে বাৰু মাইজনত আপোনাৰ কোনোবা আছে নেকি সুধিছে ঠাকুৰবাৰীত এনেকে নাই মই বজাৰলৈ যাওঁ যে সদায় ৰাতিপুৱা সেইকাৰণে ক'ৰবাত দেখা লাগিছে মাতটো মানে চিনি পাইছো আৰু আপোনাৰ ঘৰটো দেখা নাই কেতিয়া চাই যাম বাৰু আপোনাৰ ঘৰটো কোন ডখৰত আছিলে বাৰু মই ডিভিজনত আছো বাৰু বৰ্তমান মোৰ মাইজনৰে বাসিন্দা ময়ো মাইজন এই ঠাকুৰবাৰী আপুনি আকৌ বোলে বিহু গাম বুলি কৈছিলে যে কেতিয়াবাই কি হল না আমাৰ যিকেইজন বিহুৱা আহিছে মানে কৈছে আমাৰ যদি শ্ৰোতায়ো যদি গান গায় তেতিয়া ঢোল বজাম বুলি কৈছিলে ঢোলটো বজাই আছে ইমান মোতকেও ধুনীয়া ধুনীয়া বিহু পৰিৱেশন কৰিছে আৰু মোৰ মাতৰ লগত তেখেতসকল মাত ক'ত মিলিব হয় হয় ঠিক আছে বেলেগ এদিনা শুনিম তেনেহ'লে বিহু ঠিক আছে বহুত বহুত অকমান এটা হেৰি গাই দিব পাৰো আৰু বিহু নহয় আৰু দুজনে অকমান ঠিক আছে গাই দিয়ক অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোতকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ বহাগৰ বিহুৱতী নানাতি কেনেকৈ থাকো ঠিক আছে বহুত বহুত ধন্যবাদ জনালো বাইদেউ ধন্যবাদ আৰু নিশ্চয় নিশ্চয় বিহু গাবলৈ একদম মানে সকলো ৰেডি আৰু আমি বিহু গাব নিশ্চয় আৰু আপোনাক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফিমৰ তৰফৰ পৰা লগতে সমূহ শ্ৰোতাৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো ঠিক আছে ধন্যবাদ বাইদেউ আমালৈ সঞ্জু হৈকে ফোন কৰিলে ডিব্ৰুজানৰ পৰা আমি সঞ্জু বাইদেউক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰো আপুনিও আমালৈ ফোন কৰিব পাৰে আমাৰ সৈতে কথা পাতিব পাৰে আমাৰ নাম্বাৰ হৈছে 9954489439 হয় 9954489439 এতিয়া আমি এটা বিহু শুনিম সঞ্জু বাইদেউ উল্লেখ কৰিছে এটি বিহু শুনিম বুলি গতিকে এটা বিহু শুনি লওঁ তেতিয়া ভাল লাগিব মনটো ঠিক আছে এইবাৰ কি পৰিবেশন কৰিব আমি শুনো আৰু অকমান ফূৰ্তি কৰো ঠিক আছে নীলাকৈ আকাশ মোৰ সোণ বগাকৈ ডাৱৰে মোৰ সোণ বগাকৈ ডাৱৰে হায়ো কিনো লুকাভাকু খেলে মোৰে কোমল কলিজা মোৰ সোণ তোমাৰ নৈ মদমে মোৰ সোণ তোমাৰ নৈ মদমে হায়ো গছৰ শিপা মেৰা দি গছৰ শিপা মেৰা দি মেৰে ঐ টিপটপ দেখিলে আহো বুলি নকবা গুঞ্জনি
টপ দেখিলে আহো বুলি নকবা কোনজনী ঐ মোৰেনো পানী পৰা ঘৰ হাতত ৰিয়ালৈ পানী টুকি থাকোতে কোনজনী হাতত ৰিয়ালৈ পানী টুকি থাকোতে কোনজনী ঐ হবনো পানী লগা জন এই চেনিমাই তোমানো বিয়া হব এই চেনিমাই নোৱাব জুৱাব এই চেনিমাই তোমানো বিয়া হব এই চেনিমাই নোৱাব জুৱাব এই চেনিমাই গাতে নুমা হালধি দিয়ে চেনিমাই গাতে নুমা হালধি গাতে নুমা হালধি দিব গাতে নুমা হালধি গাতে নুমা হালধি দিব বহু সুন্দৰ বিহু নাম আৰু এই বিহু নামসমূহ আচলতে কোনে ক'ত কেতিয়া ৰচনা কৰিছিল কোনো নাজানে আচলতে ধৰিবকে নোৱাৰি কাৰণ সেই অতীতৰ পৰা যেন আমাৰ লোকসকলে যেতিয়া গৰু চৰাই আছিল তেতিয়াই চাগে চিঞৰি চিঞৰি এনেধৰণৰ বিহু নামসমূহ গাইছিল আৰু এই বিহু নামসমূহত সোমাই আছে এজন চহা খেতিয়কৰ বুকুৰ মাজত সোমাই থকা বহু কথা আৰু তেনে কেইটিমান বিহুনাম আমি উপভোগ কৰিলো আমি ব্যঞ্জনক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ইমান সুন্দৰ সুন্দৰ বিহুনাম লৈ অহাৰ বাবে আৰু ঢোল বাঁহীত সংগত কৰাৰ বাবে আপোনালোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু এইবাৰ আমি পুনৰ আমি আহিব বিচাৰিম এবাৰ অৰুণদাৰ ওচৰলৈ প্ৰথমে আহিল অৰুণদা আপোনাৰ পৰাও জানিব বিচাৰিম আপুনি ডেকা দিনৰ অকমান বিহু গছতলত বিহু চোৱা কথা কিবা অভিজ্ঞতা শ্বেয়াৰ কৰিব পাৰে ডেকা দিনত বিহু চাইছিলো বাৰু বহুত যুদ্ধত বিহু মানে আগতে আমি বহুত বিহু কৰিলো আমাৰ নামঘৰৰ কাৰণে আমি ডিব্ৰুগড়ত বহুত বিহু মাৰিলো তাৰপিছত আমাৰ এই যে নগাখলি স্কুলৰ কাৰণে আমি বিহু ডিব্ৰুগড়তে মাৰিছিলো আমাৰ ছাৰহেঁত আছিলে তেতিয়া এতিয়া নাই বাৰু এনেকৈ বিহু সৰুতে বহুত মাৰিছিলো মানে আপোনালোকে বিহু মাৰি যি পইচা উঠে অৰিহণা দিয়ে সেৱা কৰে সেই পইচাই স্কুলখন নিৰ্মাণত লগাইছিলে হয় হয় মানে সেইটো এটা বেলেগ এটা মানে হেৰি এটা আছিলে আমাৰ নগাখলি হাইস্কুল আছিলে যে এম স্কুলৰ কাৰণে তেতিয়া আমি গোটেইখিনি মিলি মানে তেতিয়া আমাৰ লগত ছোৱালীও গৈছিলে বিহু গাবলৈ মানে নাচিবৰ কাৰণে নাচনী লৈ গৈছিলে আজিকালিতো নাচনী যাব নোৱাৰে বা নাযায় মানে 5-6জনী আমাৰ গাঁৱৰে নাচনী আছিলে ডেকা ল'ৰাখিনি আমাৰ কেইবাজনো আছিলে আমি লগত বিহু ৰাতি যাওঁ আৰু এনেকে ডিব্ৰুগড়ত মাৰিলো ভালেমান দিন এতিয়া সেই দিনবিলাক মনত পৰিলে মনত পৰে মানে ভাল লাগি যায় নহয় এতিয়া ছোৱালীবিলাক এজনীও নাই আৰু চব বিয়া হৈ গ'ল এইবিলাক নাই এতিয়া সেইটো বিহু আগৰ বিহু নাই মানে এতিয়া নাপাওঁ আৰু মানে বিহু মাৰি যি পইচা পালে সেই পইচাই যে এখন শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে আপোনালোকে দান কৰিলে বা শিক্ষা অনুষ্ঠানখন প্ৰতিষ্ঠানৰ বাবেই আপোনালোকে যে ডেকা জীয়ৰীসকলে ওলাই আহিল বিহু মাৰি পইচা উঠালে আৰু সেই পইচাই বিদ্যালয়খন স্থাপন কৰিলে আচলতে এনেকুৱা ধৰণৰ কথা বা এনেকুৱা ধৰণৰ কাহিনীবিলাক আমি প্ৰায় আপোনাৰ বয়সৰ বা আপোনাতকৈ ডাঙৰ ডাঙৰ বয়সৰ আপোনাতকৈ বেছি বয়সৰ লোকসকলৰ সেই ককা আইতাসকলৰ মুখত প্ৰায় শুনিবলৈ পাওঁ তেখেতলোকেও আগতে নামঘৰ বিদ্যালয়ৰ কাৰণে চৰকাৰৰ কাৰণে হাত পাতি থকা নাছিলে নহয় জানো নিজেই নিজৰ অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ গঢ়ি লৈছিলে এতিয়া আমাৰ গাঁৱৰ মানে ল'ৰাখিনিয়ে বিহু মাৰিলে নামঘৰৰ কাৰণে বহুত উন্নত কাৰণে আমি হেৰি লোৱা হয় বস্তুবিলাক মানে সেইখিনি পইচা নামঘৰতে থৈ দিয়া হয় আকৌ ঢোল চোল বনাবলগীয়া হ'লে আকৌ সেইখিনি তাৰে পইচা উলিয়াই দিবলগীয়া হয় এনেকৈ আৰু
মানে বেলেগ খৰচা কৰা নাযায় আৰু পইচা নামঘৰৰ কথা কওঁতে আমি জানো আপুনি হৰিনাম পৰিৱেশন কৰে এটা সুন্দৰ পৰিৱেশন কৰিলে আৰু মনত আছে নেকি আছে ধেৰ আছে ঠিক আছে এটা শুনাই দিয়ক এইখিনি সময় শ্ৰী কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম পূৰ্ভাতে উঠিয়া কৃষ্ণ কানাই থমকি খোজে চলাই খোজৰ চেৱে নুপুৰ বজাই গোপহিহু সংগে খেলাই ইপাৰৰে পৰা ৰাধাই ডাক দিয়া মোকে পাৰে কৰা বুলি যধুৰাই থমকি খোজে চলাই যমুনাৰ তীৰতে কানাই বহি আছে মাথাৰে মুকলি চুলি যদুৰাই থমকি খোজে চলাই বহুত বহুত ধন্যবাদ এটি হৰিনাম পৰিৱেশন কৰি শুনাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আপোনালোকৰ অঞ্চলত হৰিনাম পৰিৱেশন কৰা দলো আছে নেকি দল আছে কেতিয়াবা তেখেতলোকৰ সৈতেও কথা পাতিব লাগিব নহয় জানো লৈ আহিব পাৰিম বাৰু ঠিক আছে এদিন লৈ আহিব আমি আজি যিদৰে বিহু হ'ল সিদিনা কেৱল হৰিনাম হ'ব বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এতিয়া আমি আকৌ ব্যঞ্জনৰ ওচৰলৈ আহিব বিচাৰিম এতিয়া আপোনাৰ পৰাও জানিব বিচাৰিম এতিয়ালৈকে ক'ত ক'ত বিহু কৰিছে ক'ত ক'ত নাচনী নচুৱাই বলিয়া কৰিছে অকণমান কৈ দিয়ক মই যোৱা বছৰ তাৰ 3 বছৰমান হ'ল মই গৈছোঁ দুলীয়াজান BX+ তাৰ পৰা ডুমডুমা এই বছৰ নচুৱাইছিলোঁ আমাৰ ডিব্ৰুগড় খনিয়া গাঁৱত নচুৱাইছিলোঁ তাৰ পৰা এই ওচৰ পাজৰ গোটেইখিনি নচুৱাইছোঁ বুলি ক'ব পাৰি এতিয়া খুব মনত থকা বিহুতলী ক'ত বহুত ভাল লাগিল এতিয়াও মনত আছে মোৰ ডিব্ৰুগড় খনিয়া গাঁৱত বহুত ভাল লাগিল কিয় ভাল লাগিলে মানে তাত নাচনী ঢোল পেপা বাহি চব মিলি গৈছে একেলগত মানে ধুনীয়া হৈছে আমাৰ টিমটো মানে একদম পুৰা পাৰফেক্ট তাতে হৈছে পাৰফেক্ট আমি দুলীয়াজান BX+ মাৰিলো তাতো ইমান ভাল নহ'ল ডুমডুমান মাৰিলো তাতো ইমান ভাল নহ'ল কিন্তু খনিয়া গাঁৱত একদম একজেক্ট মিলি গৈছে পুৰা ভাল লাগিলে মানে গছতলত বিহু চাই নিশ্চয় হয় অকণমান জনাব পাৰে ক'ত চাইছে ক'ত বহুত ভাল লাগিলে কিয় ভাল লাগিলে সেইটো জনাব পাৰে ভাল লাগিলে ৰহমৰীয়াত তাৰ পৰা নাডুৱা গাঁও বুলি কয় নাডুৱা গাঁৱত কিন্তু বহুত ভাল লাগে বিভিন্ন অঞ্চলৰ মানুহ তাত যায় বহুত মানুহ হয় তাত ভাল লাগে তাতে বেছি ভাল লাগে আৰু ঠিক আছে এইবাৰ আমি আকৌ আৰু বহু কথা আছে ভাল নলগা কথা কেইটামান পাতিম সুধিম আপোনালোকে পইণ্টত ক'ব হা এটা শব্দতে সুধিম ভাল লাগিব অকণমান জমনি টাইপৰ হ'ব কিন্তু তাৰ আগতে কিবা এটা শুনি লওঁ এতিয়া কি শুনাব অকল ঢোলৰ চাপৰ শুনো নেকি এটা ঠিক আছে ঢোলৰ চাপৰ এটা শুনো বাঁহী দিব পাৰে যদি দিয়ে কিন্তু ঢোলৰ চাপৰটো মেইন মানে ঠিক আছে কি ঢোলৰ চাপৰ কেতিয়া বজাই অকণমান ক'ব পাৰে যদি কয় কি ক'লে দীঘলীয়া চেওঁ ঠিক আছে দীঘলীয়া চেওঁ এটা শুনিম তাল বজাই দিব
বহুত বহুত ধন্যবাদ এটা দীঘলীয়া চাপ মাৰি আমাক শুনালে আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি এতিয়া আকৌ আহোঁ কথা বাৰ্তালৈ এবাৰ পইণ্টত সুধিম প্ৰথমে কাৰ পৰা আৰম্ভ কৰোঁ বাৰু অৰুণদাৰ পৰা আৰম্ভ কৰোঁ ঠিক আছে অৰুণদা প্ৰথমে জানিব বিচাৰিম আপোনাৰ ভাল নলগা কথা দেই আপুনি যদি ব্যৱসায়ৰ লগত জড়িত কেনেকুৱা গ্ৰাহক আহিলে আপোনাৰ একদম ভাল নালাগে মানে তেনেকুৱা গ্ৰাহক আপোনাৰ ইমান ভাল নালাগে ঠিক আছে কেনেকুৱা গাড়ী আপোনাৰ কিবা দেখিবলৈ মন নাযায় বাইক বা গাড়ী যেনেকুৱা হওক যি হলেও ক'ব পাৰে উঠিবলৈ মন নাযায় ট্ৰেক্টৰ উঠিব মন নাযায় ঠিক আছে কি খাই একেবাৰে ভাল নাপায় কি খাই একেবাৰে ভাল নাপায় তিতা খাবলৈ ভাল নাপায় ঠিক আছে আৰু কেনেকুৱা গীত আপুনি একদম শুনি ভাল নাপায় ভাল পোৱা নহয় ভাল নাপায় কেনেকুৱা গীত একেবাৰে শুনি ভাল নাপায় কেনেকুৱা ছোৱালী আপোনাৰ একেবাৰে ভাল নালাগে নহয় ভাল লগা মানে ভাল নলগা আমি আপুনি দেউতাক হিচাপে ক'ব মানে কেনেকুৱা আপোনাৰ যদি ছোৱালী এগৰাকী যদি থাকিলেহেঁতেন কেনেকুৱা ছোৱালী হ'লে আপোনাৰ খং উঠিলেহেঁতেন ভাল নালাগিলেহেঁতেন আৰু কিছুমান মানুহৰ স্বভাৱ আছে যে আপুনি বহি আছে আপোনাৰ গাত কথা আপোনাৰ লগত কথা পাতিছে খুব আপোনাক ঢকিয়াই ন কিছুমান মানুহ আছে আপুনি বহি আছে আপোনাৰ মাথাত থাপকে মাৰি কেনে গুচি গ'ল তেনেকুৱা মানে আপোনাক ক'ত মাৰিলে বা কিহত টাচ কৰিলে আপোনাৰ খুব খং উঠে একদম টিকিচকে খং কিবা চলিয়াত পাইগৈ কাণৰ ওচৰত ঠিক আছে ভাল লাগিল বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইবাৰ আমি অৰ্ণৱৰ ওচৰলৈ আহিব বিচাৰিম এতিয়া অৰ্ণৱ 1 2 3 ৰেডি নে ঠিক আছে অৰ্ণৱৰ পৰা জানিব বিচাৰিম প্ৰথমে জানিব বিচাৰিম যিহেতু তুমি পঢ়া শুনাৰ লগত জড়িত তোমাৰ মোবাইলো আছে মোবাইলত ফেচবুক আছে ইনষ্টা আছে হোৱাটছএপ আছে তাৰপিছতে ফোনো কৰা আৰু ৰিলছো বনোৱা নেকি ইউটিউবো আছে কেইবাটাও আছে মিডিয়াম নহয় জানো তাৰ ভিতৰত কোনটো ভাল নালাগে কিয় ভাল নালাগে তাত মানে আপোনাৰ কি বুলি কি চাব তেনেকুৱা কণ্টেণ্ট আহি যায় এইবিলাক ক'ৰবাত কিবা মাৰিলে কাটিলে এইবিলাক আহি যায় সেইটো কাৰণে মানে ফেচবুকটো ইমান ভাল নালাগে তাৰপাছতে বাইক বা গাড়ী বা স্কুটি কি ভাল নালাগে কোনটো মডেল বা কোনখন বাইক ভাল নালাগে মানে পচন্দ নহয় আৰু আগৰ যুগৰ এখন হিৰো হণ্ডাখন পচন্দ নালাগে আৰু এখন আছে RX Yamaha RX 100 বুলি কয় যায় এখন তাৰ সাউণ্ডটো মানে বৰ টঙটঙকৈ আহে কাণত ধৰি যায় সেইটো কাৰণে এখনো বাইক ভাল নালাগে সেইখনো বাইকো ভাল নালাগে ন সেইখন পৰি থাকিলেও আৰু নালাগে আৰু ন ঠিক আছে কি খাই একেবাৰে ভাল নালাগে মই যে এইটো কি বুলি কয় তিতা খাই বেয়া পাওঁ তিতা ইমান ভাল নাপাওঁ চেনি খোৱা মানুহ যেন লাগিছে ন সেইকাৰণে তিতা ভাল নাপায় মই মিঠাও বহুত কম খাওঁ ঠিক আছে তাৰপাছতে ছোৱালী এইবিলাক মুখে মুখে তৰ্ক হৈ থাকে যে অকমানো ভাল নালাগে সৰু ডাঙৰ চিন নাই যেনেকে মুখে মুখে কৈ দিয়ে এনেকে ভাল নালাগে ছোৱালী হওক ল'ৰা হওক ভাল নালাগে ঠিক আছে তাৰপিছত কেনেকুৱা গীতবিলাক শুনি ভাল নাপায় এইবিলাক নতুনকে এতিয়া উঠিছে যে ৰেপ চং বিলাক গায় কিছুমানে সেইবিলাকে ভাল নালাগে তাৰপাছতে এতিয়া আপোনাকো ক'ত মাৰিলে বা টাচ কৰিলে আপোনাৰ টিকিচকে খং থাকে বা চুলিয়াক পাইগৈ মাথাৰ পিছফালে থাপকে মাৰি দিয়ে যে কোনোবাই ঠিক আছে বহুত বহুত ধন্যবাদ জনালো ফোন কৰাৰ বাবে এইবাৰ আমাৰ বাঁহী বাদকৰ ওচৰলৈ আহিব বিচাৰিম পৰাগ শইকীয়াৰ ওচৰলৈ আৰু এতিয়া প্ৰথমে জানিব বিচাৰিম আপুনি কেনেকুৱা গান শুনি ভাল নাপায় ভাল নালাগে বেছি মানে অলপ ষ্টাইলিছত কিছুমান গানবিলাক গাই দিয়ে এনেকুৱাবিলাক মই শুনি পচন্দ নকৰোঁ মানে শুনিও ভাল নালাগে মই বেছি বিশেষ মানে কিছুমান অলপ
ট্ৰেজেডি অলপ ভাল পাওঁ আৰু মডাৰ্ণ গানবিলাকতো মই এনেই ভালেই নালাগে আগৰ যিবিলাক গান আছে সেইবিলাক গান শুনি ভাল পাওঁ আৰু মই আধুনিক গীত বিশেষ বেছি শুনো ৰাতিপুৱা গধূলি তেনেকুৱা আধুনিক গীতবিলাক আৰু টুকাৰী মোৰ ভাল লাগে জুবিন দাৰ যিবিলাক গান টুকাৰী আছে সেইবিলাক আৰু আচুৰ্য বৰপাত্ৰ এতিয়া গাই সেইবিলাকো অলপ শুনি ভাল লাগে হয় আপুনি ট্ৰেজেডি কথা ক'লে বাঁহী সুৰত ট্ৰেজেডি এটা শুনাব পাৰিব নেকি পাৰিম মানে বা নহ'লে বা টুকাৰী এটা মই এনে এটা হেৰি বাঁহী পিছে মাৰি দিওঁ ট্ৰেজেডি ঠিক আছে মানে ইমানো আৰু ট্ৰেজেডি নহয় আৰু ঠিক আছে নিশ্চয় বহুত ধন্যবাদ সঁচাই মানে এনে ধৰণৰ ট্ৰেজেডি সুৰবিলাক যেতিয়া সন্ধিয়াৰ সময়ত যদি বজায় মনটো দুখ লাগিব আৰু ৰাতি যদি একদম একেবাৰে শুই আছো 1টামান বজাত যদি বাজে কোনোবা যদি সুৰ একদম মানুহৰ চকু পানী ওলাই আহিব ঠিক আছে বহুত ধন্যবাদ জ্ঞাপন কৰিলো বাঁহীৰ সুৰ এটা শুনাৰ বাবে আৰু আমি গাড়ী কথা পাতিছিলো ক'ব পাৰে কি গাড়ী ভাল নালাগে বা কি বাইক গাড়ীটো এনেকে মোৰ যিবিলাক অলপ লুজ থকা গাড়ী তো সেইবিলাক ভাল লাগে ইনোভা আপোনাৰ হণ্ডা চিটি এনেকুৱা গাড়ীবিলাক মই বেছি ভাল লাগে মোৰ এইবিলাক গাড়ী আৰু বেলেগ মানে কি অলপ চিম্পল টাইপৰ গাড়ীবিলাক অলপ ইমান ভাল নালাগে যেনেকে চেণ্ট্ৰো তেনেকুৱা গাড়ীবিলাক মানে অলপ ভাল নালাগে আৰু খাই কি ভাল নাপায় একেবাৰে মই চবেই খাই ভাল পাওঁ মই তিতাও ভাল পাওঁ তেখেতলোকে তিতা বেয়া পায় কিন্তু মই ভাল পাওঁ বিশেষ আৰু তিতা কেলা মই বিশেষ খাওঁৱেই তো ৰাতি খালে অলপ গেছ হয় বুলি কয় আৰু তথাপিতো মই ৰাতিও তিতা কেলা খাওঁ তিতা কেলাটো মই বহুত ভাল পাওঁ মানে তিতা আপুনি খায় মই তিতা খাওঁ একেবাৰে মানে আপোনাৰ টেবুলত যদি দিয়ে ধৰ আপোনাৰ মনটো নাযায় আৰু খাব মন নাযায় তেনেকুৱা কিবা হোটেলৰ বস্তুৱেই হওক বা মিঠাই হওক মই বিশেষ মানে কি চব্জি ভিতৰত মই চবেই খাওঁ তো তিতা বুলি ক'লে বা মিঠা চবেই খাই দিওঁ কিন্তু মই মাংস ভিতৰতে কেইবাবে মানে নাখাওঁ সেইটো ক'লে হৈ গ'ল কি নাখায় মাংস ভিতৰত মই নাখাওঁ আপোনাৰ ছাগলী মাংসটো নাখাওঁ খাচীও নাখাওঁ কিন্তু যিবিলাক ভিটামিন আছিলে সেইবিলাক বস্তুহে মই নাখাওঁ তো তেনেকে বাকী খাওঁ আৰু চিকেন টিকেন এইবিলাক কিন্তু গাহৰিটো খুব কম খাওঁ মানে খাওঁ যদিও আজিকালি প্ৰায় এৰি দিয়া নিচিনাই হ'ল আৰু হাঁহ মুৰ্গী এইবিলাকে খাওঁ আৰু তাৰপিছতে এতিয়া আপোনাকো যদি সুধো কেনেকুৱা ধৰণৰ ল'ৰাই হওক ছোৱালী হওক আপোনাৰ ভাল নালাগে মানে কি কেনেকুৱা স্বভাৱৰ মানে কি হ'ল দাদা মই যিহেতু যেনেকুৱা ল'ৰা মানে নৰ্মেলি থাকো তো মই চবৰ লগতে মানে মিলি যাব বিচাৰো আৰু মানে বেছি অলপ উস্তাদি মাৰি কিছুমান লেভেল দেখায় এটিটিউড এনেকুৱা ল'ৰাবিলাক ভাল নালাগে যিহেতু মই বিশেষ নৰ্মেল তো মই তেনেকে মানে চব ল'ৰাৰ লগত মিলিব বিচাৰো কথা পাতে অলপ ঠাণ্ডা হেৰিয়ত কথা পাতিলে তেনেকুৱা ল'ৰা ভাল লাগে আৰু মানে অলপ গৰমা গৰমিকে লেভেল দেখাই কথা পাতে উস্তাদি মাৰে তেনেকুৱা বিলাকে ভাল নালাগে আৰু মই নালাগে বেলেগ ল'ৰাও ভাল নাপায় যিহেতু নৰ্মেলি থাকিব লাগে মানুহ সদায় হয় আচলতে মানে কথাষাৰ আছে যে মানুহ হলে মানে মানুহৰ স্বভাৱটো যদি পানীৰ দৰে হয় মানে গিলাচত ভৰালে গিলাচৰ ৰূপ ললে বটলত ভৰালে বটলৰ ৰূপ ললে বোলে কাঁহী এখনত ঢালি দিলো কাঁহীখনৰ ৰূপ ললে ঠিক তেনেকুৱা হলে বোলে সকলোৰে লগত মিলিব পাৰে সকলোৱে ভাল পায় যিদৰে পানী সকলোৱে ভাল পায় মই মানে কি হ'ল দাদা যেনেকুৱা মানে ক'বাত গ'লো অচিনাকি ল'ৰা এজনকো মানে মই আপোন কৰি ল'ব বিচাৰো মানে মানে মই চবৰ লগত মিলিব বিচাৰো মানে ফিল কৰিব বিচাৰো মানুহ মনৰ কথা তেনেকে মানে মিলি যাওঁ আৰু মিলি যায় ভাল লাগে মানে যিহেতু মই বিশেষ তেনেকুৱা ল'ৰা নহয় মানে কিছুমানে এনেকে নিজৰ মত গভীৰ থাকে তো কাৰোবাক লগ পালো মাতিব নিবিচাৰে কিন্তু মই নিজে মাতো মানে মই নিজে মানে লগৰ হ'ব বিচাৰো ফ্ৰেণ্ড বনাব বিচাৰো মানে তেনেকুৱা আৰু বহুত ধন্যবাদ আৰু 2024 বৰ্ষত বহুত আপোনাক বুজি পোৱা বা আপোনাক সম্পূৰ্ণ সহযোগ কৰা বন্ধু বান্ধৱ আৰু লগ পাওক তাৰে কামনা কৰিলো ধন্যবাদ এইবাৰ আমি আকৌ ব্যঞ্জনৰ ওচৰলৈ আহিব বিচাৰিম আৰু আপোনাৰ পৰাও জানিব বিচাৰিম প্ৰথমে জানিব বিচাৰিম কেনে ধৰণৰ গীত শুনি ভাল নালাগে গীত গোৱা লোকৰতো সকলোৰে গীত ভাল লাগে তথাপিও তাৰ ভিতৰত কোনটো গীত কেনেকুৱা ধৰণৰ গীতবিলাক শুনি ভাল নাপায় আজিকালি ৰেপ সং বিলাক যে ওলাইছে সেইবোৰে ভাল নালাগে আৰু সেইবিলাকে ভাল লাগে তাৰপাছতে এতিয়া খাই কি ভাল নাপায় টেঙা খাই ভাল নাপাওঁ
টেঙা তাৰপিছত গাড়ী বা বাইকৰ ভিতৰত বাইকৰ ভিতৰত অকমান চাপৰ বাইকবোৰ ভাল লাগে কাৰণ আমি চাপৰ চুটি লোৱা যে চাপৰবোৰ ভাল পাওঁ বহুত ওখবিলাক বেয়া লাগে ভাল লাগে মানে ঢুকিব নাপাওঁ চলায়ো বেয়া লাগিব ন একেবাৰে খোলা মানুহ খোলা খুলি কথা ন ঠিক আছে আৰু আপুনি ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম এইবিলাক চলায় বাট তাৰে কোনটো আপোনাৰ খুব ভাল একেবাৰে ভাল মানে ভাল নাপায় আৰু আপুনি হোৱাটছএপটো মই ইমান ইউজ নকৰোঁ কেতিয়াবা যদি কিবা ফটো দিবলগীয়া হয় বা কিবা ডকুমেণ্ট আহিছে তেতিয়া ইউজ কৰোঁ হয় তাৰপাছতে আপোনাৰো কেনে স্বভাৱৰ ছোৱালী হওক বা ল'ৰাই হওক মানে আপোনাতকৈ সৰু কেনে স্বভাৱৰ ল'ৰা বা ছোৱালীক আপুনি ধৰ আপোনাৰ ভাল নালাগে ছোৱালীৰ ভিতৰত ক'বলৈ গ'লে বেছি চুপুটি মাৰি থকাটো ভাল নালাগে বেছিকৈ ল'ৰাৰ লগত বেছি চুপুটি মাৰি থাকে যে সেইবোৰ ইমান ভাল নাপাওঁ আৰু এতিয়া আপোনাকো মানে ক'ত মাৰি থৈ গ'লে বা টাচ কৰিলে আপোনাৰ খং গৈ একেবাৰে চুলিয়া পাছফালে ছটা ডিমা খটাহে বুলি কয় যে এইডোখৰত বেছি খং মাৰি দিয়াৰ লগে লগে ন খংটো উঠি যায় ঠিক আছে ভাল লাগিল বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি ভাল লগা কথাই পাতিলোঁ এইবাৰ আমি ভাল লগা বিহু এটা শুনিম যিটো মানে আপোনাৰ খুব ভাল লাগে সেই বিহু এটা শুনিম ঠিক আছে আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰো আপুনি শুনি আছে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমত অনুষ্ঠান হেল্ল' ব্ৰহ্মপুত্ৰ আৰু আজি 2023 বৰ্ষৰ শেষৰটো হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠান আমি লৈ আহিছোঁ গতিকে 2023 বৰ্ষৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানত আপুনি ভাগ লওক মনৰ কথা মুক্ত মনে প্ৰকাশ কৰক আমাৰ নম্বৰ 9954489439 আৰু ফেচবুক পেজৰ জৰিয়তে শুনি থকা আমাৰ অনুষ্ঠান শুনি থকা সকলেও আমালৈ কল কৰিব পাৰে ফেচবুকৰ যিখন বেনাৰ তাতে আচলতে ফোন নম্বৰটো লিখা আছে 9954489439 আমাৰ লাইক কৰিব কমেণ্ট কৰিব আমি কমেণ্টটো পাঠ কৰিম আৰু যদি মন যায় ফোন কৰিব নিশ্চয় ফোন কৰিব পাৰে আৰু কমেণ্ট বক্সত বিশেষভাৱে লিখিব পাৰে হেপী নিউ ইয়াৰ আৰু আমি এতিয়া বিহু এটা শুনিম দাওরে কান্দে হুরা হুরে কান্দে হুরা হুরে কান্দে হুরা হুরে হালুয়ারে মুখলৈ হালুয়ারে মুখলৈ যায় হে হৰুৰে পৰা গৰু চৰাই চৰাই গৰু চৰাই চৰাই গৰু চৰাই চৰাই বয়সনো মোৰ ভটিয়াই বয়সনো মোৰ ভটিয়াই যায় এই ভূঞে ৰৈ থাকোতে দেহমায় ধৰিলে পেট খাই সজুকে তোৰে কলা ফুলতে চিঞৰ মাৰি দিছিলি চিঞৰ মাৰি দিছিলি মোক হাহুনে কান্দোনে দেহমায় তোকে দেখি তোৰে নৈ মুখনি ৰঙা পৰা গাল দুখনি চামে নাচাম যামে নাযাম তোৰে নৈ কাষলে গৈ দেহমাই এৰুৱাই ঐ দিবলে এৰুৱাই ঐ দিবলে বাহাৰ বগাই বগাইছে নিমাই কপৌ ফুল আনিছো বাহাৰ বগাই বগাইছে নিমাই কপৌ ফুল আনিছো চেনিমাই খোপাতে খোপাতে গুজি দিম বুলি মাহৰক ফাঁকি দিছে নিমাই বিহুলৈ আহিলে বাপেৰক ফাঁকি দিছে নিমাই বিহুলৈ আহিলে চেনিমাই চেৰেকি আনো গৈ বুলি
কলিজাৰ তেজেৰে চেনি মাই জাতি নৈ বুহাই দিম চেনি মাই কলিজাৰ তেজেৰে চেনি মাই তেজেৰে বুজাব নৈ চেনি মাই তেজেৰে বুজাব তেজেৰে ঐ বুজাব তেজেৰে ঐ বুজাব তেজেৰে ঐ বুজাব বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো এটি সুন্দৰ বিহু আমি উপভোগ কৰিলো আৰু লাহেকৈ আমাৰ অনুষ্ঠানৰ সামৰণি দিশেও আমি গতি কৰিছো আমি অনুষ্ঠান সামৰিম কিন্তু তাৰ আগতে আমি কেইটামান ফেচবুকৰ কমেন্ট পাঠ কৰিব বিচাৰিম হিমান্ত শইকীয়াই আমাৰ ফেচবুকত কমেন্ট কৰিছে লিখিছে হেল্ল' এডভান্স হেপী নিউ ইয়েৰ হিমান্ত নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা আমিও জ্ঞাপন কৰিলো হেপী নিউ ইয়েৰ আৰু আগতীয়াকৈ আমিও জনালো নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা লগতে ভোগালী বিহুৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা হিমান্ত শইকীয়া আৰু এটা কমেন্ট কৰিছে লিখিছে বেঞ্জন ৱাও মজা লাগিছে কি ক'ব এতিয়া বেঞ্জনে কি বুলি ৰিপ্লাই দিব ধন্যবাদ শ্ৰীমন্ত লগ পাম দে কাইলে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু আমাৰ বাকি শ্ৰোতাসকলে ফেচবুকৰ জৰিয়তে অনুষ্ঠান শুনি থকা সকলে ফেচবুকত কমেন্ট কৰিব পাৰে আৰু যিসকলে ৰেডিঅ' গাড়ী হোম থিয়েটাৰ মোবাইলৰ এফএমত গৈ আমাৰ অনুষ্ঠান শুনি আছে তেখেতলোকে আমালৈ ফোন কৰিব পাৰে আমাৰ নম্বৰ 9954489439 আমি অনুষ্ঠানৰ সামৰণি দিশে আমি গতি কৰিছো আমি অৰুণদাৰ ওচৰলৈ আহিব বিচাৰিম অৰুণদা প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যেহেতু এটা বছৰ গুচি যোৱাটো কথা আৰু নাপাতো নহয় জানো এটা নতুন এটা বছৰ আহিছে আমাৰ বেৰৰ কেলেণ্ডাৰখনো নতুন হ'ব ঠিক সেইদৰে আমি জীৱনটোকো নতুনভাৱে আমি আগুৱাই নিব লাগিব 2024 বৰ্ষৰ আপোনাৰ অকণমান সেই সপোন কি কৰিব কি নকৰিব কিবা সপোন আছেনে বা আপুনি ঠিক কৰিছেনে বা ভাবিছেনে কি কৰিম কি নকৰিম আছে বাৰু ভালেমান নিজে এতিয়া সেইখিনি আগবাঢ়িবৰ কাৰণে নিজে প্ৰস্তুত কৰিব লাগিব এতিয়া মানে পাৰিম যিমানখিনি আগবাঢ়িব লাগিব মানে কৰিব লাগিব বেলেগ বিশেষ কিবা ভাবি থৈছে নেকি কৰবাত যাম বা স্পেচিয়েল বুলি ক'ব নোৱাৰি মানে কাৰণ আমাৰ ব্যৱসায়ী মানুহ এতিয়া যাবলৈ নোৱাৰি পটকে এদিন গুচি গ'লে মানে আমাৰ ব্যৱসায়টো অলপ বহুত লোকচান নহয় আৰু ব্যৱসায়ী মানুহবিলাক দোকানীবিলাক অলপ মানে চিপছ বুলি শুনিছো সঁচাই চিপছ নে নাই মই চিপছ নকওঁ মানে আমাৰ ভতিজাকেইজনে জানে না নহয় নে হয় ঠিক আছে আমি আশা কৰো 2024 বৰ্ষটো আপোনাৰ ব্যৱসায় আৰু আগবাঢ়ি যাওক আৰু আপুনি স্বাস্থ্যৱান হৈ থাকক আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু ব্যঞ্জনৰ পৰা জানিব বিচাৰিম 2024 বৰ্ষই প্ৰথমে আমি আশীৰ্বাদ কৰো সপোনবিলাক পূৰণ কৰক আৰু আশাৰ বতৰা কঢ়িয়াই আনক সফল হওক আপুনি কি ভাবি থৈছে অকণমান জনাব পাৰে 24 চনৰ মোৰ প্ৰথম ফেব্ৰুৱাৰী মাহতে মোৰ ভাল খবৰ এটা আহি আছে আপোনালোকৰ আশীৰ্বাদত যাতে সফল হয় তাকে মই কামনা কৰোঁ তাকে আৰু ঠিক আছে আমি মানে ভাবি থৈছো আৰু মানে কি হ'ব হে ভাল খবৰটো কিন্তু মানে আমাৰ ফালৰ পৰা মানে আমি গম পোৱা নাই যে বিষয়টোনো কি কিন্তু আমাৰ ফালৰ পৰা আমি আশীৰ্বাদ 100% সকলোৱে আশীৰ্বাদ কৰিছো এই আশীৰ্বাদটো মই বিচাৰো সকলোৰে আশীৰ্বাদটো মই বিচাৰো যাতে এই সফল হয় ভালকৈ হয় তাকে কামনা কৰোঁ বিশেষকৈ মই এতিয়া কিনো কম বাপেক হ'বলৈ গৈ আছো ৱাও তেনেহলে আমি মানে নেদেখাজনৰ ওচৰত ভগৱানেই হওক আল্লাই হওক যীশুৱেই হওক সকলোৰ ওচৰত আমি সেৱা জনাইছো ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ লগতে আমাৰ সমূহ শ্ৰোতাই সেৱা জনাইছো আশীৰ্বাদ জনাইছো আৰু ভালে কুশলে এই পৃথিৱীলৈ এক নতুন বছৰত নতুন খবৰ আহিব ৱাও বঢ়িয়া ভাল লাগিব আৰু পাৰ্টিটো খাব পাম বুলি আশা নিশ্চয় বহুত বহুত ধন্যবাদ এইবাৰ আমাৰ পৰাগৰ ওচৰলৈ আহিব বিচাৰিম 2023 বৰ্ষৰ গুচি গ'ল এতিয়া 2024 বৰ্ষৰ অকণমান আপোনাৰ সপোনৰ বিষয়ে জনাব পাৰে যিহেতু পুৰণা বছৰটোতো যাবলেই হ'ল আৰু বিশেষ দিনো নাই 2 দিন আছেগে আৰু তো তেনেকে মানে যিহেতু পুৰণা বছৰটো যেনেকে ভালে কুশলে গ'ল তো নতুন বছৰটো তেনেকে আহক কাম আশা ৰাখো যেনেকে ভালকে যাব লাগে আৰু কিবা ভাবি থৈছে নেকি মোৰতো তেনেকে প্লেন একো নাই এতিয়া বৰ্তমান
তেনেকুৱা আৰু দাদা এনে বেলেগ প্লেনটো মোৰ নাই মানে আমাৰ আমি আগবাঢ়ি যোৱা পথত যিদৰে আমি কাম পাম সেইদৰে কৰিম যিদৰে আমি সমস্যা পাম সেই সমস্যা সমাধান কৰি যাম নহয় তো তেনেকে মানে যি আশা তেনেকুৱাতো ডাঙৰ কোনো আশা নাই তো যিটো আশা সৰু গা সেইবিলাক মানে ভালে কুশলে যালেই হ'ল আৰু তাকে আৰু অসমীয়াত গান এটাও আছিল নহয় আমিতো সৰু মানুহ হয় জানো আমি সেই সৰু মানুহ সৰু সৰু সেই অকণমান ভাল লগা সময়কণ সেই সৰু সৰু আশা সৰু সৰু সপোনবিলাকক লৈ আমি নিজৰ ডাঙৰ পৃথিৱীখন গঢ়ো নহয় জানো আৰু সেই সপোনবিলাক পূৰণ হ'ব লাগে ধন্যবাদ আৰু এইখিনি আমালৈ ফোন এটা আহিছে ৰিচিভ কৰি লওঁ হেল্ল' হয় নমস্কাৰ 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 ভালে আছো আপোনাৰ চিনাকিটো দি দিয়ক দিনমণি নাথ ডিব্ৰুগড় পল্টন বজাৰৰ পৰা ফোন কৰিলে হয় বাকী হয় হয় বহুত ঠিক আছে বহুত বহুত ধন্যবাদ আমাৰ অনুষ্ঠান শুনি আছে বাকী ভালে আছে আপুনি বাকি ঠিকে আছো বাইদেউক কৈ দিব আপোনালোকক মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ বুলি ঠিক আছে সকলোকে আমি জনাই দিম আৰু আপোনাকো আমি সকলোৱে তৰফৰ পৰা নৱবৰ্ষৰ খিয়া ভৰা শুভেচ্ছা হেপী নিউ ইয়াৰ ঠিক আছে ধন্যবাদ 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 মানে এনেকুৱা লাগে ন মোৰ ঘৰৰ যে কোনোবাই কথা পাতিছে মোৰ এনেকুৱা নিচিনা লাগে নহয় হয় আমাৰো ভাল লাগে যেতিয়া ফোন কৰে কথা পাতে সঁচাই হয় কয় আমাৰ ল'ৰাটো হোৱা নাই ন কৈলাশ হোৱা নাই ন হয় 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 বিকাশ হোৱা নাই হয় 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 ঠিক আছে ধন্যবাদ জনালো ধন্যবাদ 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 আমালৈ ডিব্ৰুগড় পল্টন বজাৰৰ পৰা দিনমণি নাথে ফোন কৰিলে দিনমণি নাথক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু আমাৰ অনুষ্ঠান শুনি থকা শ্ৰোতা এগৰাকী আচলতে আমালৈ SMS কৰিছে SMS যোগে তেখেতে নিজৰ মনৰ কথা প্ৰকাশ কৰিছে তেখেতৰ SMS টো আমি পাঠ কৰিব বিচাৰিছো তেখেত হৈছে ডিব্ৰুগড় গাভৰু পথাৰ তিনিআলিৰ পৰা আমালৈ SMS কৰিছে আজিজুন বেগম বাইদেউ লিখিছে নমস্কাৰ মোৰ মৰমৰ আপোন ৰেডিঅ' ব্ৰহ্মপুত্ৰ আজি বিহু শুনি মোৰ বহুত ভাল লাগিছে অৰুণদা পিংকুদা আৰু তিনিওজন ভাইটিক মোৰ তৰফৰ পৰা হেপী নিউ ইয়েৰ আৰু আশীৰ্বাদ কৰিছো জীৱন সফল হোক আৰু সফলতাৰ দিশে আগুৱাই যাওক ধন্যবাদ নমস্কাৰ আজিজুন বেগম বাইদেউ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আপুনি ডিব্ৰুগড় গাভৰু পথাৰ তিনিআলিৰ পৰা আমাৰ অনুষ্ঠান শুনি আছে আৰু অনুষ্ঠান শুনি আমাৰ অনুষ্ঠানত উপস্থিত থকা অতিথিসকলক বিশেষভাৱে মৰম আশীৰ্বাদ ভালপোৱা আৰু লগতে নৱবৰ্ষৰ খিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো অৰুণদা আপুনিয়ে কৈ দিয়ক আজিজুন বাইদেউক কি ক'ব বাইদেউ মোৰ ফালৰ পৰা আপোনাক নতুন বছৰ শুভেচ্ছা জনাইছো মানে বছৰটো যেন ভালে গ'লে আপোনাৰ পাৰ হৈ যাওক তাকে কামনা কৰি আপোনাক ধন্যবাদ জনাইছো হয় বহুত বহুত ধন্যবাদ আৰু আমি পৰাগৰ সৈতে কথা পাতিলো সপোনৰ কথা নহয় জানো এইবাৰ আমি আহিব বিচাৰিম অৰ্ণৱ ওচৰলৈ আৰু অৰ্ণৱ জানিব বিচাৰিম 2024 বৰ্ষৰ কিবা পৰিকল্পনা আছে নেকি যেহেতু পঢ়িও আছে কিবা পৰিকল্পনা আছে নেকি মই এতিয়া তেনেকে বিশেষ একো সপোন নাই অহা বছৰৰ কাৰণে এতিয়ালৈকে দেখা নাই মানে প্লেন কৰা নাই এতিয়া হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ তেনেহ'লেতো ফাইনেলৰ কাৰণে ৰেডি হ'ব লাগিব তাৰপিছত ক'ত কি পঢ়িম বুলি ভাবিছা ডিগ্ৰী পঢ়িবা নে বেলেগ কিবা পলিটেকনিকেল পঢ়িম বুলি ভাবিছো সেইটো সপোন আছে দেখোন মনত পৰা নাছিলে নেকি ঠিক আছে আৰু ক'ৰবাত ফুৰিবলৈ যাম বুলি প্লেন কৰি থৈছা নেকি এই বছৰ নাই কৰা আৰু আমাৰ শ্ৰোতাসকলকো জনাই দিওঁ ফুৰিবলৈ গ'লে সাৱধান কাৰণ বিভিন্ন ধৰণৰ দুৰ্ঘটনা ঘটি আছে গতিকে যদি পাৰে ওচৰে পাজৰে পৰিয়ালৰ লোকসকলৰ সৈতে এনজয় কৰক বহু দূৰলৈ ফুৰিবলৈ যোৱাতকৈ যাব পিছত যাব এতিয়া যিহেতু ভিৰো চলি আছে কুঁৱলীও বেছি পৰিছে ইয়াকে ক'লো আৰু আমাৰ অনুষ্ঠান সামৰাৰ আগতে আমালৈ ফোন এটা আহিছে ফোনটো ৰিচিভ কৰি লওঁ কোনে ফোন কৰিছে হেল্ল' হয় নমস্কাৰ নমস্কাৰ গুড ইভিনিং হয় নমস্কাৰ গুড ইভিনিং আপোনাৰ চিনাকিটো জনাব এথেলো ষ্টাবলাইন হয় সুৰেশ গোহাঁই আমালৈ ফোন কৰিছে এথেলুড ষ্টাবলাইনৰ পৰা সুৰেশ দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আমাৰ অনুষ্ঠান কেনে লাগিছে আজি ভালে লাগিছে বেয়া লাগিছে
ভাল বহুত বহুত ধন্যবাদ ভাল লাগিছে আসলতে মানে আপুনি কবলৈ গলে ধুনীয়া লাগিছে না আসলতে কবলৈ গলে মানে ডিব্ৰুগড়ৰ পৰা আমাৰ অফিচৰ পৰা কানাইগাঁও 15 মিনিট সময় আৰু গোটেই 15 মিনিট সময় মানে একেবাৰে নিজান ৰাস্তা আৰু মানে কুঁৱলী পৰিছে ঠাণ্ডা পৰিছে তাৰ মাজতো যে তেখেতলোক আমাৰ ষ্টুডিঅ'লৈ আহিলে তাৰ বাবে বহুত বহুত ধন্যবাদ নহয় জানো ভালে কৰিছে হয় মই ভাবিছিলো আজি যাম বুলি গাটো ভাল নহয় আহিব জানুৱাৰী মাহতে কোন আছে ওচৰত আপোনাক ডিষ্টাৰ্ব দি আছে ন ঠিক আছে ধন্যবাদ জনালো আৰু নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো হবনে ককা নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো ঠিক আছে ধন্যবাদ আমালৈ থেলুডৰ পৰা সুৰেশ গোহাঁই ককাই ফোন কৰিলে ককাৰ সৈতে কথা পাতিলো আৰু ককাই বৰ সুন্দৰভাৱে নিজৰ মনৰ কথাখিনি উপস্থাপন কৰিলে আমি ককাক ধন্যবাদ জ্ঞাপন কৰিলো আৰু আমাৰ অনুষ্ঠানৰ যিহেতু আমি সামৰণিৰ দিশে গতি কৰিছো আমি সামৰণিত আমি এটি গীত শুনিম বিহু গীত এটা একদম পুৰা একেবাৰে মানে ইটোৰ পাছত ইটো বেক টু বেক বিহু এটা গাই দিব ভাল লাগিব নহয় জানো আমি সকলোৱে এপাক নাচিম আৰু আমাৰ অনুষ্ঠানত আপুনিও SMS কৰিব পাৰে WhatsApp কৰিব পাৰে আমাৰ নম্বৰ 9954489439 আমি সামৰিম তাৰ আগতে আৰু এটা কথা আপোনালোকৰ পৰা জানিবলৈ ল'ব বিচাৰো না বিহুটো শুনিলো তাৰ পাছত জানিম মানে কেনে লাগিল আজিৰ অনুষ্ঠানত ভাগ লৈ সেয়া আমি জানিম তাৰ পাছতে আমি বিদায় মাগিম এবাৰ বিহু এটা যোজনাটো গাই দিয়ক হয় ঠিক আছে প্ৰকৃতি বুকুলৈ বসন্ত আহিলে ঐ গছে পাতে ফলালে ঐ পাত গাঁৱৰ বিহু তলি ঢোল পেঁপাই বাজিলে ঐ বিহু বিহু লাগিছে গা জানো আকাশখন ধুনীয়া জানো তৰাৰে জিলিকা জানো মনৰে সৰগ জানো তুমি মোৰ মেনকা জানো আকাশখন ধুনীয়া জানো তৰাৰে জিলিকা জানো মনৰে সৰগ জানো তুমি মোৰ মেনকা জান দূৰণিতে জান তুমি থাকা জান সপোনত হয় জান আমাৰ দেখা জানো 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 সাগৰত কিমান পানী জানো কোনেনো জুখিব জানো সাগৰত কিমান পানী জানো কোনেনো জুখিব জানো তোমালে থকা মৰম জানো কোনেনো বুজিব জানো তোমালে থকা মৰম জানো কোনেনো বুজিব জান আনে জানো দিব জান সঁচা মৰম জান মৰম জানোব জান মোৰে হৃদয়ত জানো জানো
মই জানো কুৱা পকুৱা বাটেৰে তোমালোকৰ ঘৰলে গৈছিলো মই যিদিনা অকলে অকলে তুমি বৈ আছিলা নীৰৱে মোকে দেখি লগাইছিলা মোৰ বৰষামা হৰি পৰা মাকুটি তুলোতে হাত ফাগুনৰ বাবলিছিল তোমাৰে দেহত ফাগুনৰ বাবলিছিল তোমাৰে দেহত আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ আয়তীৰা উৰুলিৰে বহাব কাষত সমনীয়াই জোকাব মোক কাহিৰ ওচৰত মোৰ শুন সেইদিনা তুমিতো কান্দিবা কেনেকৈনো নিচুকা মই সমাজৰ আগত কেনেকৈনো নিচুকা মই সমাজৰ আগত বহুত বহুত ধন্যবাদ এটি সুন্দৰ বিহু উপভোগ কৰিলো আৰু এইখিনিতে এটা মেছেজ এটা আছে বাঁহী বজোৱাজনৰ কাৰণে আহিছে দেই কি বুলি আহিছে ভাল বুলি আহিছে নে বেয়া বুলি আহিছে মেছেজটো পঢ়ি চাম এতিয়া মেছেজটো প্ৰেৰণ কৰিছে হাপে খাটিৰ পৰা অৰূপ মুণ্ডাই লিখিছে বাঁহী বজোৱা দাদাজনক খুব ভাল লাগিল অৰূপ লিখিছে আগতীয়াকৈ নতুন বছৰৰ শুভেচ্ছা জনালো এতিয়া আমাৰ বাঁহী বজোৱা দাদাজনে কি বুলি ৰিপ্লাই দিব ধন্যবাদ থাকিল যেহেতু কথাষাৰ শুনি তো মোৰ ৰিপ্লাই অহা নাছিলে যিহেতু সেইকাৰণে মানে ভাইটিয়ে যদি কৈছে ভাল লাগিছে শুনি কিনে মই আনন্দ পাইছো অলপ ঠিক আছে অৰূপ মুণ্ডা আপোনাক বিশেষভাৱে বাঁহী বজোৱা পৰাগ হৈকে আপোনাৰ মেছেজৰ ৰিপ্লাই দিলে নিশ্চয় আপুনি সুখী নহয় জানো আৰু ভাল লাগিল আপুনি আমালৈ এটা SMS কৰাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু আমাৰ অনুষ্ঠান সামৰাৰ আগে আমি একেবাৰে চমুকৈ জানিব বিচাৰিম আজিৰ এই অনুষ্ঠানত ভাগ লৈ কেনে লাগিল প্ৰথমে আমি অৰ্ণৱ ওচৰলৈ আহিব বিচাৰিম অৰ্ণৱ কেনেকুৱা লাগিল ভাবিছিলে কি হল কি অকমান ক'ব পাৰে বহুত ভাল লাগিল কিন্তু অলপ নাৰ্ভাছ যেন ফিল হল প্ৰথমবাৰ যেহেতু ষ্টুডিঅ'ত প্ৰথমবাৰ কাৰণে অলপ নাৰ্ভাছ ফিল হৈছে আৰু বাকি ভাল খুচি নে মানে আহি অংশগ্ৰহণ কৰি খুচি হেপি নে অংশগ্ৰহণ কৰি ভাল লাগিলে বহুত ভাল লাগিলে হয় আমাৰো বহুত ভাল লাগিল আৰু মানে বিহুতে শুনা ঢোলৰ চাপৰ আৰু এতিয়া ঢোলৰ চাপৰ শুনিলো আৰু বহুত ভাল লাগিল ধন্যবাদ এইবাৰ আকৌ আমাৰ বাঁহী বজোৱা দাদাজনৰ ওচৰলৈ আহিব বিচাৰিম পৰাগ শইকীয়ালৈ কেনে লাগিল কি ভাবিছিলে কি হ'ল অকমান কৈ দিয়ক যেহেতু এনে ভালেই লাগিলে প্ৰথমবাৰৰ বাবে ষ্টুডিঅ'ত আহিছো অলপ ভাইটিয়ে কোৱা নিচিনা অলপ মানে নাৰ্ভাছ ফিল হৈছে তো অলপ কুটকাট হৈছে আৰু মানে আপোনাক জনাই দিছো তো তেনে বাকীতো ভালেই লাগিলে কৰি কিনে আৰু ভৱিষ্যতলৈ যদি তেনেকৈ আপোনালোকৰ ব্ৰহ্মপুত্ৰ ৰেডিঅ' চেণ্টাৰলৈ অহা হয় তো প্ৰিপেয়াৰ হৈ আহিব লাগিব হয় তেনেকৈ আজি আমি হঠাতে গুচি আহিলো ধৰ একো মানে ৰিহাৰ্চলো নহ'ল তো সেইটো আৰু অলপ নাৰ্ভাছ ফিলৰ কাৰণে অলপ কুটকাট থাকি গৈছে তো সেইখিনি মানে যাতে ৰাইজেও যাতে আঙুৱাই লয় আৰু তাকে আৰু হেপি নে হেপিটো আপোনালোকৰ চেণ্টাৰত আহি যিহেতু হেপিয়ে হ'লো তো সেইটো কাৰণে আৰু বাকীতো এনে যিখিনি আপুনি সুধিছে সেইখিনিয়ে আৰু ধৰ অলপ নাৰ্ভাছ ফিলটোৱে মানে অলপ ভাল লগা নাই বাকী চব হেপি আছো সুখী আছো ঠিক আছে বহুত বহুত ধন্যবাদ আৰু আমিও বহু হেপি আৰু বাঁহী সুৰ সঁচাই বহু ভাল লাগিল ধন্যবাদ থেংক ইউ
আমি অৰুণদাৰ ওচৰলৈ আহিব বিচাৰিম অৰুণদা আপোনাক ফোন কৰিছিলোঁ যে আপুনি অনুষ্ঠানটো কৰিব নেকি আপুনি ক'লে ঠিক আছে মই চাওঁ আৰু কথা পাতোঁ আৰু প্ৰথমে বহুত বহুত ধন্যবাদ আপুনি আপোনাৰ অঞ্চলৰ 3জনকৈ উদীয়মান যুৱকক লৈ আনিলে ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ তাৰ বাবে আপোনাৰ কেনে লাগিল আপুনি যে তেখেতলোকক কি কৈছিল আনিলে সেইটো পালেনে নাই পোৱা কৈ দিয়ক মই পিংকুদাই যেনেকৈ আমাক এতিয়া মানে অনুষ্ঠান পঢ়িবৰ কাৰণে আমাক যেনেকৈ মোক মাতিলে বহুত বহুত ভাল লাগিল মই আমাৰ ল'ৰাখিনিক কৈছোঁ মই যে এনেকৈ এটা প্ৰগ্ৰাম মাতিছে কৰিবলৈ তোমালোকে ওলাবা এইটো মানে ভাল লাগিব শুনিকিনি যে আমাক আপুনি যে যেনেকৈ আমাৰ এইখিনি প্ৰগ্ৰাম কৰিবলৈ সুযোগ দিলে মোৰ ফালৰ পৰা আপোনাক বহুত মানে ধন্যবাদ জনাইছোঁ আগলৈকে যেনে বেলেগ জেগাটো যেনে এনেকৈ ভিতৰুৱা জেগাৰ পৰা আমাৰ বহুত আছে এনেকুৱা প্ৰতিভাৱান ল'ৰা ছোৱালী আছে সেইকেইটাকলৈ যেনেকৈ আনিব পৰা যায় সেইটো চেষ্টা কৰিবলৈ আমিয়ে চেষ্টা কৰিব লাগিব সেইটো কৈ মোৰ মানে আপোনাক বহুত ধন্যবাদ জনাইছোঁ আগলৈকে যেন কিবা অহা বছৰ যদি কিবা প্ৰগ্ৰাম থাকে জনাই কিনি মোক দিব তেতিয়া মই বেলেগ আৰু আহিব পাৰিম হয় নিশ্চয় বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এইবাৰ ব্যঞ্জনৰ ওচৰলৈ আহিব বিচাৰিম কেনেকুৱা লাগিল আৰু ভাবিছিলে কি আৰু কি হ'ল অকণমান কৈ দিয়ক প্ৰথমতে আপোনাক বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এটা প্লেটফৰ্ম আমাৰ কাৰণে মানে আমি আজি অনুষ্ঠান কৰিব পাৰিলোঁ তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ বিশেষকৈ মোক কৈছিলে অৰুণদাই গৈছিলে আমাৰ ঘৰত কৈছে কি এনেকুৱা এটা অনুষ্ঠান আছে তো মাতিছে ল'ৰাখিনি ক'লে মই ঠিক আছে বোলো যদি ল'ৰাখিনি বাকীখিনি যায় মইতো ৰেডি আছোঁ বোলো তেনেকৈ কথা পতা হ'ল কিন্তু ৰিহাৰ্চেল কৰা নহ'ল আমাৰ ইমানখিনি সময় নহ'ল জলদি গৈ থাকিবলগীয়া হয় যে সেইকাৰণে অকণমান কুটখাট হ'ল তেখেতে কোৱা নিচিনা যাতে কোনো ভুল নুবুজে আৰু ইমানখিনিতো হ'বই চাগে হয় আৰু মানে আচলতে নিজৰ মানুহৰ মাজত আৰু সেই ভুলবিলাক শুধৰাই দিয়াটো বহুত দায়িত্ব কাৰণ তেতিয়াহে আমাৰ নিজৰ মানুহবিলাক আগুৱাই যাব পাৰিব আৰু হেপী নে আপুনি বহুত হেপী বহুত সুখী আমিও বহুত সুখী ইমান সুন্দৰ সুন্দৰ বিহুনাম পৰিৱেশন কৰিলে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ আজি আমালৈ ফোন কৰা SMS কৰা হোৱাটছএপ কৰা আমাৰ ফেচবুকত কমেণ্ট কৰা লাইক কৰা শ্বেয়াৰ কৰা সকলো শ্ৰোতাকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান সুন্দৰভাৱে আমাৰ অনুষ্ঠানটি শুনিলে অনুষ্ঠানটি আগুৱাই নিয়াত সহযোগ কৰিলে তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ যিসকল শ্ৰোতাই এতিয়াও অনুষ্ঠানৰ ফিডবেক কি বুলি দিম ভাবি পোৱা নাই তেনে অলপ সময় লৈও আমাৰ ফেচবুকত কমেণ্ট কৰিব পাৰিব বা আমাৰ SMS কৰিব পাৰিব হোৱাটছএপ কৰিব পাৰিব আমাৰ নম্বৰ 9954489439 আৰু আজি আমালৈ কেইবাজনেও ফোন কৰিলে প্ৰদুল বৰপূজাৰীয়ে ডিব্ৰুগড়ৰ পৰা ফোন কৰিছিল সঞ্জু কৰ্মকাৰে খনিকৰ চাহ বাগিচাৰ পৰা ফোন কৰিছিল প্ৰবন চাহুৱে মাইজান বৰহৈকীয়া গাঁৱৰ বিজয় কৰ্মকাৰে ডিব্ৰুগড় পদুম নগৰৰ পৰা আমালৈ ফোন কৰিছিল ময়ূৰ চক্ৰৱৰ্তী ডিব্ৰুজানৰ পৰা ফোন কৰিছিল সঞ্জু শইকীয়া ডিব্ৰুজানৰ পৰা ফোন কৰিছিল দিনমণি নাথে পল্টন বজাৰৰ পৰা ফোন কৰিছিল আৰু আমালৈ সুৰেশ গোহাঁই এথেলুৰ পৰা ফোন কৰিছিল আমাৰ ফেচবুকত কেইবাজনেও কমেণ্ট কৰিছে সকলোকে ধন্যবাদ লগতে আমালৈ SMS কৰা হোৱাটছএপ কৰা সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু কিবা ক'ব নেকি অৰুণ দাই আমাৰ অনুষ্ঠান সামৰাৰ আগতে মই অকণমান ভক্তিগীত এটা গাই দিবলৈ বিচাৰোঁ এই ভক্তিগীত গাই আমাৰ অনুষ্ঠান সামৰণি মাৰিম ভকতক দেখিলে আদৰি আনিবা পদূলি মূৰতে চৰণ ধুৱাই দিবা হে হব ভকতৰ সেৱা মোৰ গুৰুদেৱ হে হব ভকতৰ সেৱা নমস্কাৰ ইমানতে আমাৰ আজি অনুষ্ঠান সামৰি মাৰিছোঁ নৱবৰ্ষৰ মানে গোটেই ৰাইজক আমি আমাৰ গাঁও ফালৰ পৰা আপোনালোকক মানে শুভেচ্ছা জনাইছোঁ হয় বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ অনুষ্ঠান সামৰাৰ আগে কৈ দিছোঁ আজি আমাৰ অনুষ্ঠানটো সম্পূৰ্ণভাৱে সহযোগ কৰিলে অনুষ্ঠানটি প্ৰস্তুত কৰাত বিশেষভাৱে সহায় কৰিলে ডিব্ৰুগড় কানাই গৰুচৰা গাঁৱৰ অৰুণ শইকীয়াই আৰু অনুষ্ঠানটোত ভাগো ল'লে তেখেতে লগতে তেখেতৰ লগত কানাই গৰুচৰা গাঁৱৰ পৰা 3জনকৈ উদীয়মান যুৱক আহিল অংশগ্ৰহণ কৰিলে সুন্দৰ ঢোলৰ চাপৰ সুন্দৰ বাঁহীৰ সুৰ সুন্দৰ বিহুনাম পৰিৱেশন কৰিলে আৰু তেখেতলোক আছিল বিহুনাম পৰিৱেশন কৰিছিল ব্যঞ্জন শইকীয়াই বাঁহী বজাইছিল পৰাগ শইকীয়াই আৰু ঢোল বজাইছিল অৰ্ডব খনিকৰে আৰু সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আজিৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠান সামৰিছোঁ হেল্ল' ব্ৰহ্মপুত্ৰ